নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ মই ৰাজদীপ বাইলুং বৰুৱা আজি অতি দুখেৰে এটা খবৰ আপোনালোকক দিবলগীয়া হৈছে যেটো খবৰ আপোনালোকে পাইছে ইতিমধ্যে এই খবৰটো সন্দৰ্ভত আমি বিস্তৃতভাৱে কিছু আলোচনা আজি কৰিব খুজিছো ইতিমধ্যে বহুবাৰ এনে ধৰণৰ আলোচনা হৈছে বহু নন্দিতা হেৰাই গৈছে আপোনালোকে ঠিকই বুজিছে নন্দিতা আজি নিয়তিৰ ওচৰত হার মানিছে নন্দিতাৰ মৃত্যু হৈছে নন্দিতাক পৰিয়ালবৰ্গক এগৰাকী বিশেষ ব্যক্তিয়ে আজি যি ঘূৰ অমানিখাৰ মাজলৈ ঠেলি দিলে তেওঁৰ নাম ৰিণ্টু শৰ্মা ঘাতক ৰিণ্টু শৰ্মা মৰিধল কলেজৰ এগৰাকী অস্থায়ী কৰ্মচাৰী আমি গম পোৱা মতে লাইব্ৰেৰীৰ তেওঁ সহায়ক হিচাপে নিয়োজিত হৈ আছিল নন্দিতা আৰু তেওঁৰ বান্ধৱীৰ ওপৰত লগতে বান্ধৱীৰ পিতৃৰ ওপৰত 21 তাৰিখে যি ঘাতক আক্ৰমণ সংঘটিত হৈছিল জখম পাইছিল নন্দিতাক ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত ভৰ্তি কৰোৱা হৈছিল অতি সংকটজনক অৱস্থাত সেই সময়ত যেতিয়া নন্দিতা আছিল তেতিয়াও খবৰ ওলাইছিল যে নন্দিতাৰ মৃত্যু হৈছে কিন্তু নন্দিতা জীয়াই আছিল মৃত্যুৰ সৈতে যুঁজিছিল সকলোৱে প্ৰাৰ্থনা কৰিছিল কিন্তু আজি সকলোকে কন্দুৱাই নন্দিতা গুচি গ'ল এনে অনাকাংক্ষিত মৃত্যু বহু নন্দিতাই সাৱটি লৈছে এই যিবোৰ কথা যথেষ্ট উষ্মাৰে আজি ক'বলগীয়া হৈছে আনহে নালাগে আজি নন্দিতাৰ মৃত্যুৰ খবৰৰ যি চাঞ্চল্য সেয়া মাৰ নযাওঁতেই আৰু এটা এনেধৰণৰ ঘটনা সংঘটিত হৈছে ঘটনাটো চাংচাৰিত ইমৰান হুছেইন নামৰ এগৰাকী উন্মাদ প্ৰেমিকে তেওঁৰ প্ৰেমিকাক উপৰ্যপুৰী চুৰিকাঘাত কৰিছে GNRCত বৰ্তমান চিকিৎসাধীন সেই যুৱতীগৰাকী এনেধৰণৰ ঘটনাৰ পৰিসৰ বৃদ্ধি পাইছে আমি মন কৰিছোঁ ইয়াৰ কাৰণ কি সেই কথাখিনিও আমি অনুভৱ কৰোঁ আমি চৰ্চা কৰোঁ যে উচ্ছৃংখলতা বৃদ্ধি পাইছে বিভিন্ন ধৰণৰ সামাজিক বাতাবৰণ পৰিৱেশে এই ধৰণৰ ঘটনাৰ ক্ষেত্ৰত একাংশক উদগনি যোগাইছে এই কথাবোৰ আমি আলোচনা কৰি থাকোঁ আজি আকৌ এটা আলোচনা আমি কৰিবলৈ লৈছোঁ কিন্তু এই শেষ আলোচনা যাতে হয় সেইটো আমি সদায় কামনা কৰোঁ কিন্তু মূৰকত নহয়গৈ আজি যিটো বিষয় আপোনালোকে গম পাইছে নন্দিতাৰ ওপৰত এয়া যে আক্ৰমণ সেয়া তেনে নহয় বহুতৰ ওপৰত হৈছে প্ৰেম প্ৰত্যাখ্যান কৰিলেও এনে ঘটনা সংঘটিত হয় কেতিয়াবা প্ৰেমিক প্ৰেমিকাৰ মাজত তৰ্ক বিতৰ্কৰ পৰিণতিটো এনেধৰণৰ ঘটনা আমি সংঘটিত হোৱা দেখিছোঁ কিয় হ'বলৈ পাইছে সেই কথাখিনি বিতংকৈ আমি ক'ব নোৱাৰিলেও মনোৰোগ বিশেষজ্ঞসকলে কঢ়িয়াই ক'ব পাৰিব গতিকে আজিৰ এই অনুষ্ঠানত এগৰাকী বিশিষ্ট মনোৰোগ বিশেষজ্ঞক আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ সৈতে উপস্থিত আছে জ্যেষ্ঠ মনোৰোগ বিশেষজ্ঞ ডাক্তৰ জয়ন্ত দাস ডাঙৰীয়া মই আপোনাক স্বাগতম জনাইছোঁ আমাৰ মাজত ষ্টুডিঅ'ত উপস্থিত আছে জ্যেষ্ঠ অধিবক্তা ভাস্কৰদেৱ কোঁৱৰ ডাঙৰীয়া মই আপোনাকো স্বাগতম জনাইছোঁ অধিবক্তা উমি ডেকা বৰুৱা আমাৰ মাজত উপস্থিত আছে মই স্বাগতম জনাইছোঁ আৰু আমাৰ সৈতে এই মুহূৰ্তত নন্দিতাৰ বাসগৃহৰ পৰা আমাৰ সাংবাদিক নীলপৱন সভাপণ্ডিত সংযুক্ত হৈছে মই নীলপৱন সভাপণ্ডিতৰ কাষলৈ যাম প্ৰথম কথাটো হ'ল যে মৰিধল কলেজত হিন্দী বিষয়ত সন্মান বিষয় হিচাপে লৈ তৃতীয় ষান্মাসিকত অধ্যয়ন কৰি আছিল নন্দিতা শইকীয়াই নন্দিতাৰ বান্ধৱী আৰু লগতে তেওঁৰ পিতৃ সেই 21 তাৰিখৰ দিনা তেওঁলোকক মহাবিদ্যালয়ৰ পৰা ওলাই আহি একাপ চাহ হয়তো খুৱাব খুজিছিল বান্ধৱীৰ পিতৃয়ে নন্দিতাৰ বান্ধৱীৰ পিতৃয়ে নন্দিতাৰ বান্ধৱীৰ পিতৃৰ
হাতত দাৰ ঘাপ লাগিছে, তেওঁ গুৰুতৰভাৱে আহত হৈ বৰ্তমান চিকিৎসাধীন। নন্দিতাৰ বান্ধৱীও চিকিৎসাধীন আৰু নন্দিতাৰ ক্ষেত্ৰত কি হ'ল সেয়া আপোনালোকে ইতিমধ্যে গম পাইছে। গতিকে এই বিষয়টো আমি অকণমান আলোচনা কৰিব খুজিছোঁ, লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। নন্দিতাৰ আত্মাই চিৰশান্তি লাভ কৰক, আমি সেয়াই কামনা কৰিব পাৰোঁ। এই মুহূৰ্তত প্ৰাৰ্থনা কৰিব পাৰোঁ পৰিয়ালটোৰ বাবে। কিন্তু পৰিয়ালটোৱে এতিয়া ন্যায় পাব লাগিব আৰু এনেধৰণৰ ঘটনা যাতে সংঘটিত নহয় সেই পৰিৱেশ আমি নিজেই গঢ়ি তুলিব লাগিব। মই নীলপৱন সভাপণ্ডিতক আমি যদি পাইছোঁ অকণমান সময়ৰ কাৰণে, মই প্ৰথমে নীলপৱন সভাপণ্ডিতৰ কাষলৈ যাব খুজিছোঁ। নীলপৱন, আপোনাৰ কাষলৈ আহিছোঁ। আমি যিহেতু গম পাইছোঁ যে কাঠবাৰীৰ নন্দিতা তেওঁৰ মৃত্যুৰ পিছত শৱদেহ এতিয়ালৈ মৰণোত্তৰ পৰীক্ষাৰ পিছত তেওঁলোকৰ ঘৰলৈ আনিব পৰা এতিয়ালৈ হোৱা নাই বোধ হয়, মই যিমান দূৰ অৱগত হৈছিলোঁ। গতিকে আপোনাৰ কাষলৈ আহিছোঁ। ঘৰখনৰ যি পৰিৱেশ সকলোৱে বুজি পাইছে, কিন্তু কথা হ'ল যে ন্যায় যে পৰিয়ালটোৱে পাব লাগিব, আৰ্থিকভাৱে এটা দুৰ্বল পৰিয়াল, সেই কথাখিনিও বিভিন্ন মহলত আলোচিত হৈছে। গতিকে এই কথাখিনি মই আপোনাৰ জৰিয়তে অকণমান আমাৰ সদাশয় দৰ্শকসকলক জনাব খুজিছোঁ। নীলপৱন। চাওক ৰাজদীপ, ইতিমধ্যে আপুনি সকলো কথা দৰ্শকক অৱগত কৰিছে, কিন্তু মই ক'ব বিচাৰিম যে নন্দিতা শইকীয়া কেৱল ঢকুৱাখানাৰ এটা প্ৰতিভা আছিল। শিক্ষা দীক্ষাৰ ফালৰ পৰা হওক, সাহিত্য সংস্কৃতিৰ ফালৰ পৰা হওক, সকলোতে পাৰ্গত আছিল নন্দিতা শইকীয়া। আজি নন্দিতা শইকীয়াৰ যি মৃত্যুৰ খবৰ আহিল, সেই খবৰ শুনি কিন্তু ঘৰখনেই নহয়, ঢকুৱাখানাৰ সমগ্ৰ ঢকুৱাখানাবাসী আজি ম্ৰিয়মান হৈ পৰিছে। কাৰণ এটা প্ৰতিভা হেৰুৱাবলগীয়া হৈছে ঢকুৱাখানাবাসীয়ে। এই মুহূৰ্তত নন্দিতা শইকীয়াৰ বাসগৃহত আছোঁ আৰু নন্দিতা শইকীয়াৰ মৃতদেহ ইতিমধ্যে আমি যি খবৰ পাইছোঁ সেয়া ধেমাজি ইতিমধ্যে পাইছে। আৰু এঘণ্টা ডেৰ ঘণ্টাৰ পিছত হয়তো ইয়াত মৃতদেহ আহি পাব। আৰু এই পৰিয়ালটোৰ কাষত এতিয়া কিন্তু যিসকল ওচৰ চুবুৰীয়া আছে তেওঁলোক আহি থিয় দিছে। কাৰণ মই প্ৰথমেই ক'ব বিচাৰিম যে নন্দিতা শইকীয়াৰ পিতৃৰ ঘৰতে এখন গেলামালৰ দোকান আছিল, সৰু দোকান আছিল, সেই ব্যৱসায় কৰিছিল। মাতৃয়েও কাপোৰ কানি বিক্ৰী কৰি যি পইচা উপাৰ্জন কৰিছিল সেই পইচাৰে কিন্তু জীয়ৰীক নন্দিতাক মৰিধল কলেজত পঢ়ুৱাইছিল। গতিকে এই মুহূৰ্তত কথা হৈছে আচলতে স্থানীয় লোক আমাৰ লগত বহু সংখ্যক আছে। মই দেখুৱাব বিচাৰিম আচলতে সকলোৱে ন্যায় বিচাৰিছে। কাৰণ সকলোৱে জানে যে ৰিণ্টু শৰ্মাৰ আক্ৰমণৰ বলি হৈছিল যোৱা শনিবাৰে, আৰু সেই শনিবাৰে আক্ৰমণৰ বলি হোৱাৰ পিছত কিন্তু আজি নন্দিতা শইকীয়াৰ ঘৰলৈ ঘূৰি নাহিল। গতিকে স্থানীয় লোক আছে, অকণমান কথা পতাৰ যত্ন কৰিম। এটা অতি মৰ্মান্তিক ঘটনা আপোনালোকৰ ইয়াতে সংঘটিত হ'ল। গতিকে কি ক'ব যে ন্যায় পোৱাৰ ক্ষেত্ৰত কি ক'ব এই ক্ষেত্ৰত আজি? হয়, অত্যন্ত মৰ্মাহত দিন আজি। মৃত্যুৰ সৈতে যুঁজি যুঁজি অৱশেষত নিয়তিৰ ওচৰত তাই হাৰ মানিলে। আজি আমাৰ মাজৰ পৰা এজনী ভণ্টি চিৰদিনৰ কাৰণে গুচি গ'ল। নিষ্ঠুৰ নিয়তিৰ ওচৰত তাই সঁচাকৈ হাৰ মানিলে। সমগ্ৰ অসমবাসীয়ে ভাবি আছিল তাই সুস্থ হৈ পুনৰ ঢকুৱাখানা সেই ঘৰখনলৈ ঘূৰি আহিব, পুনৰ আগৰ দৰে তেওঁ কলেজলৈ যাব। কিন্তু অসমবাসীক আজি কন্দুৱাই তাই আমাৰ মাজৰ পৰা গুচি গ'ল। এটাই ক'ব বিচাৰোঁ, আইনৰ সুৰুঙাৰ মাজেৰে সেই পাখণ্ডটোৱে যাতে কোনো কাৰণে মুকলি আকাশৰ তললৈ ঘূৰি আহিব নোৱাৰে, সেই কথা আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাম, চৰকাৰৰ ওচৰত দাবী জনাইছোঁ আজি, যাতে আমাৰ ভণ্টিৰ নিচিনাকৈ আৰু অন্য ছোৱালীৰ লগত এনে ঘটনা যাতে নহয়, আৰু সেই ৰিণ্টু শৰ্মা নিচিনা পাখণ্ড এটা যাতে পুনৰ এইখন অসমত নোলায়, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বহু লোক আছে, মই অকণমান কথা পতাৰ যত্ন কৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ, ওচৰ চুবুৰীয়া হিচাপে কেনেদৰে পাইছিলে বা কি ক'ব? হয়, আমি ছোৱালীজনী সৰুৰ পৰা পাইছোঁ। তাই বৰ অমায়িক ছোৱালী আছিলে, কিন্তু এতিয়া তাই মৃত্যুৰ লগত হাৰি গৈছে। মই আৰু নকওঁ। পঢ়া শুনাটো আগ্ৰহ আছিলে, সাহিত্য সংস্কৃতিৰ ফালতো আগ্ৰহ। হয়, সকলোতে তাই আগ্ৰহ আছিলে, কিন্তু তাই আমাক এৰি গুচি গ'ল। তাই আশু আৰোগ্য আমি কামনা কৰিছিলোঁ, সমগ্ৰ অসমবাসীয়ে কামনা কৰিছিলে, কিন্তু সেইটো হৈ নুঠিল। এতিয়া সকলোৱে ন্যায় বিচাৰিছে। প্ৰতিগৰাকী অভিভাৱক যাৰ কন্যা আছে তেওঁ এতিয়া চিন্তিত হৈছে, কাৰণ ছোৱালী এতিয়া বাহিৰত পঢ়িবলৈ যাবলৈ অকণমান চিন্তা পৰা নিচিনা হৈছে। সেই ক্ষেত্ৰত আপোনালোকো হয়তো চিন্তিত অভিভাৱক। হয়, মই চৰকাৰৰ ওচৰত এইটো কৈছোঁ, অনুৰোধ কৰিছোঁ, যাতে আমাৰ যিসকল কন্যা জন্মদাতাসকল বা কন্যা যিসকল আছে তেওঁলোকৰ প্ৰতি চৰকাৰে নিৰাপত্তাৰ কাৰণে কিবা এজন সুকীয়া ব্যৱস্থা কৰে, তাৰ কাৰণে মই আজি চৰকাৰৰ ওচৰত বিনম্ৰ অনুৰোধ জনাইছোঁ। ধন্যবাদ জনাইছোঁ। আৰু বহু আছে, মই কথা পতাৰ যত্ন কৰিম। ছাত্ৰ সন্থাৰ প্ৰতিনিধি আছে, আপোনালোকে বহুত চেষ্টা কৰিছিলে
আমি যিমানখিনি গম পাইছোঁ যে আপোনালোকৰ আৰ্থিকভাৱেও সহায় কৰিবলৈ আপোনালোকে চেষ্টা অব্যাহত ৰাখিছিলে, কিন্তু এটা বেয়া খবৰ আজিৰ দিনটোত আহিলে। হয়, আমি সদৌ অসম ছাত্ৰ সন্থাই একাধিকভাৱে তেখেতৰ লগত আমি সকলোখিনিতে আমাৰ সদৌ অসম ছাত্ৰ সন্থাই সহযোগ কৰি আহিছিলে। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছিলোঁ, সদৌ অসমবাসীয়ে আমি প্ৰাৰ্থনা জনাইছিলোঁ যে তাই আমাৰ মাজলৈ ঘূৰি আহক। কিন্তু তাই আজি আমাৰ এটা নিথৰ দেহ হিচাপে আমাৰ মাজলৈ ঘূৰি আহিলে। আজি আমাৰ বাবে অতি এটা মৰ্মান্তিক দিন। এনেবোৰ ঘটনা আমি বাহিৰৰ ৰাজ্য কিছুমানত দেখিবলৈ পাইছিলোঁ, ইউ পি বিহাৰৰ নিচিনা জেগাত দেখিবলৈ পাইছিলোঁ, কিন্তু আজি আমাৰ নিচে কাষতে ধেমাজিৰ নিচিনা জেগাত হ'বলৈ এইটো আমাৰ কাৰণে এটা অশুভ লক্ষণ। কাৰণ যিটো সময়ত আমাৰ চৰকাৰে বেটী বচাও বেটী পঢ়াও এটা লক্ষ্য লৈ উদ্দেশ্য লৈ আজি এটা উদ্দেশ্য লৈছে, সেই উদ্দেশ্যত আমি কোনোবাখিনি যেন অসফল হৈছে আমি তেনেকুৱা অনুভৱ কৰিছোঁ। আৰু দ্বিতীয়তে আমি দেখিবলৈ পাইছোঁ এখন বিশেষ কাকতৰ কিছু সাংবাদিকে, কিছু সংবাদকৰ্মীয়ে তেখেতক কিন্তু আমি সুৰক্ষা প্ৰদান কৰা দেখিবলৈ পাইছোঁ। তেখেতে কিছুমান প্ৰেমজনিত কাৰণত মৃত্যু হ'ল, মোবাইল গিফ্ট দিছিলে, এনেকুৱা ধৰণৰ কিছুমান কথা কৈ কিন্তু এটা আভুৱা ভাৰী কিছু ৰক্ষণাবেক্ষণ দিয়া কিন্তু আমি দেখিবলৈ পাইছোঁ। এনেকুৱা কাৰ্য কিন্তু শুভ নহয়। কাৰণ যিহেতু আজি ছোৱালীজনী মৃত্যু হ'ল, আজি এই ছোৱালীজনীৰ মৃত্যুৱে আমাক কিন্তু ভাবিবলৈ বাধ্য কৰিছে। কাৰণ পিতৃৰ লগত পিতৃ থকা অৱস্থাতে আজি এজনী ছোৱালী প্ৰাণ হেৰুৱাবলগীয়া হ'ল। এজনী ছোৱালী আজি চিকিৎসাধীন। আমি ইয়াৰ জৰিয়তে আমি যিগৰাকী চিকিৎসা তাইৰ আমি সুস্বাস্থ্য কামনা কৰিছোঁ, আৰু যিগৰাকী ভণ্টি আমাৰ মাজত হেৰাই গ'ল আমি তাইৰ চিৰশান্তি কামনা কৰিছোঁ। আৰু লগতে এনেকুৱা পাখণ্ডক যিসকলে ৰক্ষণাবেক্ষণ দিছে আমি তেখেতলোকৰ মানসিকতাক লৈ আমি চিন্তাত পৰিছোঁ। আৰু আজি আমি মানৱ সমাজ আমি কোনটো দিশে আজি আমাৰ যি মানৱ সভ্যতাক লৈ আমি জয়গান গাওঁ, আজি যি মানৱতাৰ আমি জয়গান গাওঁ, আমি সেই মানৱ সভ্যতা আজি কোন দিশে আমি ভাবিবলৈ লজ্জাবোধ অনুভৱ কৰিছোঁ। আৰু চৰকাৰে আজি এই দিনটোত, আজি নন্দিতাৰ মৃত্যু দিনটোত বিশেষ দিন হিচাপে ঘোষণা কৰিব লাগে। যিহেতু আজি এনেকুৱা দিনটোতে যাতে মহিলাই এনেকুৱা অপশক্তি কিছুমানৰ বিৰুদ্ধে শপত লৈ যাতে আগবাঢ়িব পাৰে, এনেকুৱা অপশক্তি নাশ কৰিব পাৰে, আজি চৰকাৰে এনেকুৱা আজিৰ দিনটোক বিশেষ দিন হিচাপে ঘোষণা কৰিব লাগে। মই নীলপৱন আহিম আকৌ আপোনাৰ কাষলৈ। মই ষ্টুডিঅ'ত উপস্থিত থকা বাকী যিসকল আমাৰ সন্মানীয় অতিথি আছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। এতিয়া কথা হ'ল যে আমি আজিৰ তাৰিখত আমি যিবোৰ কাম কৰিব লাগে সেইবোৰ কাম যেন আমি ক'ৰবাত কৰিব পৰা নাই। এই কথাখিনি সকলোৱে অনুভৱ কৰিছে যে আজি আমি বেটী বচাও বেটী পঢ়াও এই শ্লোগানৰ কথা আওৰাইছে দেশৰ প্ৰধানমন্ত্ৰীয়ে। আৰু আমাৰ কন্যা সন্তানৰ ক্ষেত্ৰত আমি কি দেখিছোঁ, কি শুনিছোঁ সেয়া সকলোৱে আজি বুজি উঠিছে। আমি গৌ মাতা ৰক্ষা কৰাৰ কথা কৈছোঁ, কিন্তু একে সময়তে আমাৰ ভগ্নী, আমাৰ মাতৃ, আমাৰ কন্যা এওঁলোকৰ সুৰক্ষাৰ কথা কিন্তু আমি পাহৰি গৈছোঁ। গতিকে এইবোৰ কথা ভাবিবৰ হ'ল। কোনো সন্দেহ নাই যে এনেধৰণৰ ঘটনা প্ৰতিহত কৰিবলৈ হ'লে প্ৰথম সমাজখন আগবাঢ়ি আহিব লাগিব। কিন্তু তাৰ লগতে চৰকাৰ আমাৰ অভিভাৱক, আমাৰ মাই বাপ। গতিকে নীতি প্ৰস্তুত কৰাৰ সন্ধিক্ষণ এয়া। কাৰণ আপোনালোকে সকলোৱে জানে NCRBৰ যি শেহতীয়া তথ্য, সেই তথ্য অনুসৰি নাৰীজনিত অপৰাধ বৃদ্ধিৰ ক্ষেত্ৰত অসম বহুদূৰ আজিৰ তাৰিখত আপোনালোকে জানে যে অসম প্ৰায় শীৰ্ষত আছে। এইবোৰ কিয় হ'বলৈ পাইছে? চৰকাৰৰ পক্ষে সকলো কাম সম্ভৱ হ'বনে যদিহে আমাৰ সহযোগ নাথাকে? এই কথাখিনি আমি নিশ্চয় আজি পাতিব লাগিব। মই মানসিকতাৰ কথা যিহেতু আমি ইতিমধ্যে আলোচনা কৰিছোঁ, এই কথাখিনি পাতিম। মই ডাক্তৰ জয়ন্ত দাস আমাৰ সৈতে সংযুক্ত হৈ আছে। তেখেতক পোৱা নাই? ঠিক আছে, তেখেতক আমি পাবলৈ যত্ন কৰিম। মই ভাস্কৰদেৱ কোঁৱৰ আপোনাৰ কাষলৈ প্ৰথমে আহিছোঁ। মই প্ৰথমে মনোৰোগ বিশেষজ্ঞগৰাকীৰ পৰা কিছু কথা জানিবলৈ প্ৰয়াস কৰিছিলোঁ, তেখেতক পোনপটীয়াকৈ পোৱা নাই। গতিকে মই আইনগত দিশটো আৰু আমাৰ সামাজিক যিটো পৰিৱেশ আজিৰ তাৰিখত, আমি যুৱ প্ৰজন্মৰ একাংশৰ মাজত এই ধৰণৰ এটা আমি তেওঁলোকৰ যি মানসিকতা দেখিবলৈ পাইছোঁ। মই ক'লোৱেই যে এই ঘটনাৰ আজি মৃত্যু হৈছে, আমি সকলো শোকাহত এই সময়ত। সেই সময়তে ঘটনা সংঘটিত হৈছে চাংচাৰিত, নন্দিতা আনহাতে আন এগৰাকী যুৱতী। এইবোৰ ঘটনা ঘটি আছে, কিয় হ'বলৈ পাইছে সেই কথাখিনি অকণমান যদি আপুনি সামাজিক দৃষ্টিকোণৰ পৰা বিশ্লেষণ কৰে। মানে একচুৱেলি কি হৈছে, মানে মানুহ কিছু সংখ্যক লোকে মানে ন্যায়ালয় বা ন্যায় বিষয় বা যিবিলাক থাকে তেওঁলোকে অলপ আচলমতে আইন কানুনৰ প্ৰতি তেওঁলোকৰ ভয়ভাৱটো নাইকিয়া হৈ গৈছে। আৰু সেই গতিকে তেওঁলোকে দেখিছে যে যদি অপৰাধ কৰিও যদি জামিনত ওলাই আহিব পাৰে, তেওঁলোকৰ ভাবিছে যে ভাল উকিল ধৰিলে ভালকৈ যদি কেছ চলাই হাৰি যাব পাৰে। সেই গতিকে কিছু সংখ্যক লোকৰ এনেকুৱা এটা ক্ৰিমিনেল মাইণ্ডছেট এটা ডেভেলপ হৈছে। কিন্তু কথাটো হ'ল কি, আজি মই দিনটোত যেতিয়া উপেন ৰাজখোৱা ঘটনাটো যিটো জাজমেণ্ট পঢ়ি আছিলোঁ, তাত যেতিয়া দেখিছিলোঁ যে তাতে উপেন ৰাজখোৱাক মৃত্যুদণ্ড দিছিল, তাৰপিছত তাতে যিজন ইজন
তেওঁৰ অফিচৰ যিজন কৰ্মচাৰী আছিল তেওঁক যাৱজ্জীৱন কাৰাদণ্ড দিছিল তেওঁ যাৱজ্জীৱন কাৰাদণ্ড খাটি পেলাই 14 বছৰ আহি পেলাই তেওঁ এতিয়া মুকলি আকাশৰ তলত ঘূৰি আছে তাৰপিছতে মই দুপৰীয়া সময়ত যেতিয়া এই ঘটনাটো পালোঁ মোৰ প্ৰথমতে মোৰ মানে মনলৈ আহিছে যে পুলিচে যদি এই অনুসন্ধান প্ৰক্ৰিয়াটো যদি ঠিকছে নচলায় তেতিয়াহ'লে কিন্তু এইজন যিজন দুৰ্বৃত্ত বা আসামী তেওঁ হাৰি যাব সেই গতিকে মোৰ প্ৰথমতে মোৰ পুলিচ প্ৰশাসনলৈ এটা অনুৰোধ যাতে তেওঁলোকে এটা স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম এটা তেওঁলোকে গঠন কৰিব লাগে এজন ছিনিয়ৰ অফিচাৰ দি আৰু যিবিলাক তেওঁলোকৰ তাতে মেডিকেল এভিডেন্স আছে যিবিলাক ফৰেনচিক এভিডেন্স আছে সেইবিলাক তথ্যবিলাক তেওঁলোকে ভালদৰে গোটাব লাগে আৰু আমি বাতৰিৰ মাধ্যমত দেখা পাইছোঁ যে যিজন লোকে তেওঁ শ্বাৰ্টটো টি শ্বাৰ্টটো পিন্ধি আছে তাতে তেজৰ দাগ আছে বা তেওঁৰ দাখনত মানে তেজৰ দাগ আছে এইবিলাক যাতে ভালকৈ DNA এক্সামিনেশ্যন হয় ফৰেনচিক এক্সামিনেশ্যন হয় কাৰণ আমি প্ৰায়বিলাক অসমত এনেকুৱা কেছবিলাকত দেখিছোঁ যে তেওঁলোকে যিবিলাক অস্ত্ৰ ব্যৱহাৰ কৰে এনেকুৱা হত্যাকাণ্ডত সেইবিলাক তেওঁলোকৰ ভালদৰে ফৰেনচিক এক্সামিনেশ্যন নকৰে বা তেওঁলোকে যেনেকৈ ক্ৰাইম চিনৰ পৰা কালেক্ট কৰিব লাগে তেনেকুৱা নকৰে আৰু বহুত সময়ত এইবিলাক সুবিধা লৈও আসামী হাৰি যোৱা আমি দেখিবলৈ পাইছোঁ সেই গতিকে মোৰ প্ৰথমতে অনুৰোধ পুলিচ প্ৰশাসনলৈকে যাতে তেওঁলোকে এজন জ্যেষ্ঠ মানে পুলিচ বিষয়া দিয়ে এটা ইনভেষ্টিগেশ্যন টীম লৈ এই গোটেইবিলাক যিবিলাক সাক্ষীবাদীৰ পৰা আৰম্ভ কৰি আছে কাৰণ এইটো একে দিন দুপৰত এটা চহৰৰ মাজমজিয়াত হৈছে তাত স্বচ্ছ সাক্ষী আছে তাৰপিছত গোটেই মানুহবিলাকে হয়তো কিছুমানে মোবাইলতো ৰেকৰ্ডিং কৰিছে এই যিবিলাক ইলেক্ট্ৰনিক এভিডেন্স আছে বা যিবিলাক এনেকুৱা ধৰণৰ যিবিলাক সাক্ষীবাদী আছে এইবিলাক যাতে তেওঁলোকে ভালদৰে কৰে তাৰপিছত যেতিয়া ন্যায় প্ৰক্ৰিয়াটো আৰু মই এটা অনুৰোধ যে তেওঁলোকে চাৰ্জশ্বিটখন এটা সময়সীমা 90 দিনৰ ভিতৰত যাতে ফাইল কৰে যাতে তেওঁ কোনো ধৰণৰ জামিন আবেদন তেওঁ জামিনত ওলাই আহিব নোৱাৰে কাৰণ এনেকুৱা লোক বাহিৰলৈ ওলাই আহিলে এনেকুৱা ধৰণৰ ঘটনা আকৌ সংঘটিত কৰিব পাৰে সেই গতিকে তেওঁ যাতে জেলৰ পৰা ওলাই আহিব নোৱাৰে এজন স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ দিব লাগে যোনে এই ঘটনাটো এতিয়াই প্ৰায় ইনভেষ্টিগেশ্যন ষ্টেজৰ পৰাই যাতে তেওঁ ইনভলভ থাকে যাতে প্ৰত্যেকটো স্তৰত তেওঁ যাতে এইটো মনিটৰিং কৰি থাকিব পাৰে আৰু এইটো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দি দ্বাৰস্থ হৈ পেলাই এখন যাতে ফাষ্ট ট্ৰেক কোৰ্টত আদালতত দি পেলাই এইটো যাতে ক্ষিপ্ৰতা কৰে যাতে মানুহে এনেকুৱা জঘন্যতম হত্যাকাণ্ড কৰিলে যে ন্যায় প্ৰক্ৰিয়াটো সদায় যিটো লেহেমীয়া বুলি এটা আমাৰ সদায় মানুহৰ এটা আপত্তি থাকে এনেকুৱাবিলাক ঘটনাত কিন্তু ন্যায়ালয়ৰ ফালৰ পৰাও এটা মানে পদক্ষেপ ল'ব লাগে যাতে এইবিলাক ক্ষিপ্ৰতা হিচাপে ফাষ্ট ট্ৰেক কৰি পেলাই তাত যাতে জাজমেণ্টটো জল্দি দিয়ে যাতে মানুহৰ আইন ব্যৱস্থাৰ প্ৰতি যিটো এতিয়া মানুহৰ দেখা গৈছে আপুনি যে আজিকালি দেখিব গণপ্ৰহাৰত মানুহ মাৰি পেলাই গণহত্যা হয় যাতে মানুহৰ ন্যায় ব্যৱস্থাটোৰ প্ৰতি যদি এটা বিশ্বাসটো আহিবলৈ হয় তেনেকুৱা যদি আহিবলৈ হয় তেতিয়াহ'লে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈ পেলাই এইটো ফাষ্ট ট্ৰেক কোৰ্ট কৰি কাৰণ অসমত উদাহৰণ আছে যে এনেকুৱা ধৰণৰ গোচৰত ক্ষিপ্ৰতা কৰি পেলাই মানুহক মানে ফাঁচি পৰ্যন্ত দিছে যেনেকৈ মই কৈছোঁৱেই যে উপেন ৰাজখোৱাৰ ক্ষেত্ৰত এজন জিলাৰ ন্যায়াধীশকো ফাঁচি হুকুম দিছিল তো এনেকুৱা হয়তো ফাঁচি হুকুম হ'বনে এই কেছটোত যাৱজ্জীৱন কাৰাদণ্ড হ'ব এইটো গোটেইটো ডিপেণ্ড কৰিছে আৰক্ষীৰ ওপৰত আৰু আৰক্ষীয়ে যদি অনুসন্ধানটো ভালকৈ চলায় তাতে যাতে কোনো ধৰণৰ সুৰুঙা এৰি থৈ নাযায় এতিয়াৰ পৰা ইনভেষ্টিগেশ্যনটো যদি ভালকৈ চলায় মই ভাবোঁ যে দীঘল দুৰ্ভগীয়া পৰিয়াল আছে তেওঁলোকে ন্যায় পাব আৰু যিজনী এই গাভৰু ছোৱালীজনীয়ে যি এনেকুৱা ধৰণৰ অমানসিক মানে চাৰ্কামষ্টেঞ্চত তেওঁ যাতে মৃত্যুবৰণ কৰিব লগা হ'ল তেওঁক যাতে এটা ক্ষতিপূৰণ দিয়ে কাৰণ এনেকুৱা ক্ষেত্ৰত ভিক্টিম কম্পেনচেশ্যন ফাণ্ড বুলি এটা চৰকাৰ আছে তেওঁ যিহেতু কৈছে আপোনালোকৰ তাত থকা জাৰ্নেলিষ্টে যে তেওঁৰ আৰ্থিক অৱস্থাটো বৰ সুচল নহয় তো পইচা দিলে বা কম্পেনচেশ্যন দিলে ছোৱালীজনী ঘূৰি নাহে কিন্তু এইটো এটা যিহেতু ন্যায় প্ৰক্ৰিয়াত এটা আছে ভিক্টিম কম্পেনচেশ্যন দিব পাৰে তো মই ভাবোঁ যে দুৰ্ভগীয়া পৰিয়ালটোক আদালতৰ ফালৰ পৰাও আৰু চৰকাৰৰ ফালৰ পৰাও এটা কিবা কম্পেনচেশ্যন দিয়াটো উচিত বুলি মই ভাবোঁ ঠিক আছে মই আকৌ আপোনাৰ কাষলৈ আহিম মই যিহেতু কৈছোঁ যে আমাৰ সৈতে এগৰাকী মনোৰোগ বিশেষজ্ঞ আমি আজি এই মুহূৰ্তত সংযুক্ত হৈ আছে জ্যেষ্ঠ মনোৰোগ বিশেষজ্ঞ ডাক্তৰ জয়ন্ত দাস ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ পুনতে আপোনাৰ কাষলৈ যাব খুজিছিলোঁ যে কি নহওক এতিয়া কথাটো হ'ল যে এই গোটেই যিবোৰ ঘটনা সংঘটিত হৈছে ক'ৰবাত ওলাইছে এই বিষয়টোক লৈ ক'ৰবাত বাতৰিও হৈছে আজি এই যিগৰাকী ছাত্ৰী তেওঁ নিহত হোৱাৰ পিছত তেওঁৰ মৃত্যুৰ খবৰ যেতিয়া আহিল তেওঁ সেইদিনা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল আক্ৰমণত আজি তেওঁৰ মৃত্যুৰ খবৰ আহিল এই কথাখিনিয়ে সকলোকে জোকাৰি গৈছে তেনে সময়ত তেওঁক কোৱা হৈছে যে তেওঁৰ ফালৰ পৰা কেতিয়াবা মোবাইল গিফ্ট দিয়া কিবা কিবি কথা এইবোৰ আলোচনা হৈছে আমি নাজানো এইবোৰ কথা এই মুহূৰ্তত কিমান সত্য কিমান অসত্য এই কথাবোৰ কিমান প্ৰাসংগিক কিমান অপ্ৰাসংগিক সেইটো তাতোতকৈ ডাঙৰ কথাটো হৈছে যে কোনোবাই যদি আপত্তি কৰিছে আপোনাৰ সৈতে আপোনাৰ কথাত আপোনাৰ প্ৰস্তাৱক যদি
অমান্য হৈছে তাৰ সমান্তৰালকৈ আৰু আপোনাৰ সৈতে যদি কিবা আপোনাৰ স্বভাৱ চৰিত্ৰৰ বিষয়ে গম পোৱাৰ পিছত যদি আপোনাৰ পৰা কোনোবা আঁতৰি আহিব খুজিছে আপুনি তাত আক্ৰমণ কৰিব নেকি আপুনি এনেধৰণৰ ঘাতক আক্ৰমণ কৰিব নেকি এই কথা নিশ্চয় কেতিয়াও হ'ব নোৱাৰে কিন্তু এইবোৰ কিয় হ'বলৈ পাইছে এই একাংশ যুৱক বা যুৱতী তেওঁলোকৰ মন মানসিকতাত এনেধৰণৰ চিন্তাই কিয় বাহ লৈছে আজিৰ তাৰিখত সেই কথাখিনি অকণমান আলোচনা কৰাৰ প্ৰয়োজন আছে অকণমান ৰেখাপাত কৰিব নেকি আপুনি পোনপ্ৰথমে মই এনে এক দুৰ্ভাগ্যজনক ঘটনাৰ আজি আপোনালোকৰ মাজত আলোচনা কৰিবলৈ পাই নিতান্তই দুখ পাইছোঁ এটা মৰ্মান্তিক ঘটনা প্ৰথমে মই পৰিয়ালবৰ্গলৈ মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ আৰু সেই নিষ্পাপ নিৰপৰাধী কণমানি আত্মাৰ মই সদগতি প্ৰাৰ্থনা কৰি ভগৱানৰ ওচৰত চিৰশান্তিৰ বাবে প্ৰাৰ্থনা জনাই লৈছোঁ চাওক এইটো এটা অপৰাধজনিত ঘটনা মই প্ৰথমতে এই যিজন ব্যক্তিয়ে এনেকুৱা এটা ঘটনা এটা অপৰাধ সংঘটিত কৰিলে নিশ্চয়কৈ তেওঁৰ বিষয়ে মই বিশেষ একো নাজানো ব্যক্তিগতভাৱে সেই মানুহজনৰ প্ৰফাইলটো নাজানো তেওঁৰ বেকগ্ৰাউণ্ড নাজানো তেওঁৰ মনস্তত্ব কেনেকুৱা নাজানো মই আপোনাক এটা কথাই ক'ব খুজিছোঁ আপোনাৰ কথাখিনি বিশ্লেষণ কৰাত সুবিধা হ'ব কথাটো হ'ল যে যিগৰাকী যুৱক তেওঁৰ নাম ৰিণ্টু শৰ্মা তেখেত এগৰাকী মৰিধল যিখন কলেজ সেই কলেজৰ অস্থায়ী তেখেত তেওঁ লাইব্ৰেৰীৰ সহায়ক আছিল আৰু সেই যিগৰাকী ছাত্ৰী তেওঁ তৃতীয় ষান্মাসিকৰ ছাত্ৰী আছিল হিন্দী বিষয়ত তেখেতে সন্মান সহকাৰে তেখেত তাত অধ্যয়ন কৰিবলৈ তেওঁ অধ্যয়ন কৰি আছিল তেওঁ লগতে তেওঁৰ বান্ধৱী দুগৰাকী বান্ধৱী তেওঁলোক বান্ধৱীৰ সেইখিনি আপুনি গম পায় গতিকে মই আপোনাক হয় হয় সেইখিনি অকণমান আপোনাৰ সহায় হ'বৰ কাৰণে মই উল্লেখ কৰিছোঁ মোৰ কথাটো হ'ল তৎসত্বেও ধন্যবাদ কিন্তু তৎসত্বেও মই ক'ম যিজন মানুহে এনেকুৱা এটা অপৰাধ সংঘটিত কৰিলে তেওঁক যেতিয়ালৈকে মই ব্যক্তিগতভাৱে তেওঁৰ জীৱন বুৰঞ্জী আৰু তেওঁৰ ব্যক্তিগত মনস্তত্ব অধ্যয়ন কৰিবলৈ সুবিধা নাপাওঁ ব্যক্তিজনৰ ওপৰত মই টিপ্পনী কৰিবলৈ অকণমান অসুবিধা কিন্তু তৎসত্বেও ক'ম যে তেনেধৰণৰ এটা অপৰাধ প্ৰৱণতা তেওঁৰ মনত থকাৰ কাৰণে তেওঁ তেনেধৰণৰ এটা ঘটনা সংঘটিত কৰিবলৈ কুণ্ঠাবোধ নকৰিলে এক নম্বৰ দুই নম্বৰ ঘটনা তেওঁ যিটো প্ৰেম প্ৰত্যাখ্যান কৰিলে বুলি মই বাতৰিত পঢ়িবলৈ পাইছোঁ প্ৰেম প্ৰত্যাখ্যান কৰাৰ ক্ষেত্ৰত যুৱকজনৰ যিটো অবছেছিভ লাভ প্ৰেম বুলি আমি যদি কওঁ মই অলপ টেকনিকেল শব্দ এটা ইউজ কৰি কৈছোঁ সেই ক্ষেত্ৰতো কম তাতো নিশ্চয় কৰিব মনস্তাত্ত্বিক আখুৱা মানুহজনৰ ব্যক্তিত্বত আৰু তেওঁৰ মনস্তত্বত আছিল তৃতীয়তে কিছুমান এনে ব্যক্তি থাকে যিবিলাকক আমি কওঁ ইম্পালছিভ তেওঁলোকে সুযোগতে কোনো কথাৰ পৰিণাম চিন্তা নকৰি তেওঁৰ কনচিকুৱেঞ্চেছ তেওঁৰ মনৰ মন মগজুত তেওঁৰ অধ্যয়ন নকৰাকৈ বা তেওঁৰ মনত ননাকে যিকোনো কাম সংঘটিত কৰিবলৈ কুণ্ঠাবোধ নকৰে ঠিক তেনেকুৱা ধৰণৰ এটা পৰিৱেশতে এনেকুৱা এটা দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে আৰু এনেকুৱা ধৰণৰ ব্যক্তিত্ব আৰু মনস্তত্বৰ অধিকাৰী ব্যক্তি আমাৰ সমাজত আছে অপৰাধ প্ৰৱণতা থকা আৰু এনেকুৱা ধৰণৰ ইম্পালচিভলি কিছুমান কাম কৰা অপৰাধ সংঘটিত কৰা সুযোগতে কোনো কথাৰ পৰিণাম বিচাৰ নকৰি তাৰ কনচিকুৱেঞ্চেছ কি হ'ব এইবিলাক হেৰি নকৰি বিশ্লেষণ নকৰি বা সেইবিলাক মনলৈ আনি তেনেকুৱা কৰা এতিয়া এই গোটেই সামগ্ৰিক কথাটোত মই এটা জেনেৰেলাইজ কথা কৰি ক'ব খুজিছোঁ যে এই সমগ্ৰ কথাটোৱে হৈছে আমি যেতিয়ালৈকে আমাৰ সমাজখনত প্ৰতিজন ব্যক্তিৰ মানসিক স্বাস্থ্যৰ উত্তৰণৰ ক্ষেত্ৰত আমি যেতিয়ালৈকে মনোযোগ নিদিওঁ যেতিয়ালৈকে মানসিক স্বাস্থ্যৰ ওপৰত আমাৰ প্ৰতিটো পৰিয়ালৰ প্ৰতিটো ব্যক্তিৰ ক্ষেত্ৰত যে এটা গুৰুত্ব সহকাৰে ল'বলগীয়া এটা স্বাস্থ্যৰ এটা অতি গুৰুত্বপূৰ্ণ অংগ সেই কথাটো যেতিয়ালৈকে আমাৰ জনসমাজত ধ্যান ধাৰণাত যেতিয়ালৈকে নাহিব তেতিয়ালৈকে মানসিক স্বাস্থ্য সমস্যাৰ অজুহাতত বা মানসিক স্বাস্থ্য সমস্যাৰ কাৰণেই এনেকুৱা ধৰণৰ অপৰাধ সংঘটিত সমাজত হৈ থাকিব সেইকাৰণে মই এটা কথাত সদায় গুৰুত্ব দিওঁ যে সৰুৰে পৰা শিশু এটাৰ যেতিয়া বিকাশ হ'ব শিশু এটিৰ বিকাশত অকল তেওঁৰ শাৰীৰিক বিকাশৰ ওপৰতে বা তেওঁৰ শাৰীৰিক ঘটনাৰ ওপৰতে আমি গুৰুত্ব নিদি তেওঁ যে মানসিকভাৱে তেওঁ গঢ় লৈছে তেওঁৰ যাতে মানসিক বিকাশৰ ওপৰতো আমি যাতে গুৰুত্ব আৰোপ কৰিব লাগিব সেই কথাটো প্ৰতিজন অভিভাৱকে আমি হৃদয়ংগম কৰিব লাগিব আৰু এই কথাখিনি আৰম্ভ হ'ব ঘৰৰ পৰা গৈ পেলাই স্কুলত প্ৰতিখন স্কুলত প্ৰতিটো শ্ৰেণীৰ কোঠাত আৰু প্ৰতিজন শিক্ষকে ল'ৰা ছোৱালীৰ যুৱক যুৱতীৰ মানসিক স্বাস্থ্যৰ গঢ় দিয়াত যিখিনি আনুষাংগিক বিজ্ঞানসন্মত কথা আছে এইবিলাক কথাৰ ওপৰত গুৰুত্ব দিব লাগিব কেনেধৰণৰ পৰিৱেশ আৰু কেনেকুৱা ধৰণৰ ঘটনাই এটা শিশুক বা এজন কিশোৰীক এটা অপৰাধ প্ৰৱণতাৰ বাটলৈ তেওঁক ঠেলি দিয়ে বা তেওঁক লৈ যায় এইবিলাক কথা আমি
পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰি হয় আমি স্কুলীয়া দিনৰ পৰাই স্কুলৰ পৰিৱেশৰ পৰাই যিটো কয় স্কুল মেণ্টেল হেল্থ প্ৰগ্ৰাম এই স্কুলৰ দিনৰ পৰাই আমি ল'ৰা ছোৱালীক তেনেভাৱে প্ৰস্তুত কৰিব লাগিব যাতে তেওঁলোকে যেন সুমানসিক স্বাস্থ্যৰ অধিকাৰী ব্যক্তি হয় নহ'লে আজি এইটো ঘটনা ঘটিছে তেওঁ অপৰাধজনিত কাৰণত আপোনাৰ চৰকাৰৰ যিখিনি আইনসংগত যিখিনি কথা আছে তেওঁৰ অপৰাধ তেওঁ শাস্তিও পাব বা অলপ আগতে ভাস্কৰ মোৰ ভাতৃসম ভাস্কৰে কোৱাৰ নিচিনাকৈ ফাষ্ট ট্ৰেকত কোৰ্টৰ আদালতত কেতিয়াবা ইয়াৰ বহুত সময় লৈ যায় শাস্তি হ'বনে নহয় বহুতে ৰাইজে নাজানিব তাৰ প্ৰতি মানুহৰ এনেকুৱা ধৰণৰ অপৰাধৰ প্ৰতি বা আপোনাৰ আইনৰ ওপৰত মানুহৰ আস্থা হেৰাই যাব কিন্তু তথাপিও এইটো কওঁ যদিও যেতিয়ালৈকে হয়তো এজনে শাস্তি পাব পাৰে কিন্তু যেতিয়ালৈকে সমাজত আমি মূল কথাটোৰ ওপৰত আমি যেতিয়ালৈকে গুৰুত্ব নিদিওঁ আমি যেতিয়ালৈকে মানুহৰ মনস্তত্বৰ ব্যক্তিত্ব গঠনৰ যিমানবিলাক আনুষংগিক কথা আছে ইয়াত অকল পৰিৱেশৰ কথাই নাই ইয়াত আমাৰ মগজুৰ মস্তিষ্কৰ নিউৰ'বায়'লজিকেল কথা আছে এই নিউৰ'বায়'লজিকেল কথাৰ লগত আভ্যন্তৰীণ মগজুৰ পৰিৱেশৰ লগত আমাৰ সমাজৰ বাহ্যিক পৰিৱেশৰ যি এক আদান প্ৰদান ঘটে যি ইণ্টাৰেকশ্যন ঘটে আৰু সেইকাৰণে আমাৰ বাহ্যিক পৰিৱেশটো কেনেকুৱা হ'ব লাগিব আমি কেনেধৰণে নাৰ্চাৰ কৰিম এই গোটেইবিলাকৰ কথাত আমি গুৰুত্ব দিলেহে আমি এনেকুৱা ধৰণৰ ঘটনা আমাৰ সমাজত নোহোৱাকৈ আমি ৰাখিবলৈ হয়তো সক্ষম হ'ম হয় মই আকৌ আপোনাৰ কাষলৈ আহিম দাস ডাঙৰীয়া মই আহিব খুজিছোঁ যিহেতু উমি ডেকা বৰুৱা আমাৰ মাজত আছে উমিৰ কাষলৈ আহিব খুজিছোঁ লগতে আমাৰ মাজত আহি উপস্থিত হোৱা অধিবক্তা জ্যোতিস্মিতা শৰ্মা মই আপোনাকো স্বাগতম জনাইছোঁ মই উমি আপোনাৰ কাষলৈ আহিছোঁ এতিয়া কথা হ'ল যে আমি বহু ধৰণৰ এনেধৰণৰ সজাগতা যাতে বৃদ্ধি হয় আমি অতি শেহতীয়াকৈ কেইবাখনো বলিউডৰ ছবিটো তেনেধৰণৰ এই যি মন মানসিকতা আমাৰ একাংশৰ এইখিনি যাতে অৱসান ঘটে তেনেধৰণৰ ছবি নিৰ্মাণ দেখিছোঁ সংস্কাৰ সাধনৰ দিশে অগ্ৰসৰ হোৱা কেতবোৰ বাৰ্তা দেখিছোঁ কিন্তু কথাবোৰ হৈছে যে সাধাৰণ যিসকল লোক আজি এই যিগৰাকী কৰ্মচাৰী এওঁক চুবগৈ পৰাকৈ বা আজিৰ তাৰিখত মই তেওঁলোকক ৰক্ষণাবেক্ষণ দিয়াৰ কথা কোৱা নাই তেওঁলোকৰ মানসিকতাৰ পৰিৱৰ্তন আমি সমাজখনেই সাধিব লাগিব গতিকে আজি এইগৰাকী হওক বা ইমৰান হুছেইন নামৰ যিগৰাকী এই কিছু সময়ৰ পূৰ্বে চাংচাৰীত যিটো কাণ্ড সংঘটিত কৰিছে এই গোটেই কথাবোৰে এটা আমাৰ মন মগজুত নেতিবাচক এটা প্ৰভাৱ পেলাইছে আজি আমি সকলো শোকাহত হৈছোঁ একে সময়তে কিন্তু আন একাংশই যিসকলৰ মনত অপৰাধ প্ৰৱণতা আছে তেওঁলোক কিন্তু সেই ধৰণে তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত উৎসাহিত হৈছে অপ্ৰিয় সত্য কথাটো মই উল্লেখ কৰিবই লাগিব গতিকে এই যিবোৰ পৰিৱেশ এই পৰিৱেশৰ মাজত আইনগতভাৱে ভাস্কৰদেৱ কোঁৱৰে কৈছেই তৎসত্ত্বেও আৰু কি সংযোগ কৰিলে এই গোটেই বিষয়টোত এই পৰিয়ালটোৱে ন্যায় পাব আৰু অপৰাধীয়ে দৃষ্টান্তমূলক শাস্তি পাব প্ৰথমতে এনেকুৱা ধৰণৰ আলোচনাত অংশগ্ৰহণ কৰিব লগা হোৱাটোৱে খুব দুখজনক কথা আৰু মই গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ পৰিয়ালবৰ্গলৈ আৰু ছাত্ৰীগৰাকীৰ কি ক'ম আৰু একো ভাষা নাই আত্মাই শান্তি লাভ কৰক সেইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ এতিয়া কথাটো হৈছে এই যে ৰিণ্টু শৰ্মাৰ জন্ম হোৱাৰ পৰা এক আপুনি বিস্তৃতভাৱে যদি আপুনি পৰ্যবেক্ষণ কৰে আমি এতিয়া পৰ্যবেক্ষণ কৰিব নোৱাৰিম মানুহে কি পৰিৱেশত ডাঙৰ হয় পিতৃ মাতৃৰ পৰা কি সংস্কাৰ পায় কেনেকুৱা এখন সমাজ ব্যৱস্থাৰ লগত তেখেতসকল থাকে এই সকলোবিলাকৰ পৰিণতিৰ ফলস্বৰূপে এজন মানুহে নিজকে সৃষ্টি কৰে আৰু যোনে এটা ভাল পৰিৱেশৰ পৰা আহে সংস্কাৰ লৈ আহে সেই ব্যক্তি এজনে কেতিয়াও জীৱন যাত্ৰাত তেনেকুৱা ধৰণৰ কাম কৰিব নোৱাৰে গতিকে যাৰ মনত এনেকুৱা অপৰাধ প্ৰৱণতা থাকে তাৰ অন্তৰালত বহুত কথা নিহিত হৈ থাকে সেই কথাবিলাক এতিয়া আলোচনা কৰিব নোৱাৰোঁ এতিয়া আইনগত দিশৰ পৰা ইতিমধ্যে জ্যেষ্ঠ অধিবক্তা ভাস্কৰদেৱ কোঁৱৰদেৱে কথাখিনি কৈছে মই তাৰ লগত সামঞ্জস্যতা ৰাখি যে মই যিমান দূৰ গম পাইছোঁ যে আজি যিহেতু তেখেতৰ মৃত্যু হ'ল নন্দিতা শইকীয়াৰ গতিকে এতিয়াতো 302 আহিবই অৰ্থাৎ মাৰ্ডাৰ কিন্তু আগতে আপোনাৰ 307 326 ছেকশ্যন দুটা নিশ্চিতভাৱে আছিল বুলি মই ভাবোঁ কাৰণ যিহেতু দা ব্যৱহাৰ কৰিছে আৰু যেতিয়া ভলেণ্টাৰীলি কজিং গ্ৰিভিয়াছ হাৰ্ট বাই ডেঞ্জাৰাছ উইপেন অৰ্থাৎ তেখেতে যিটো দা ব্যৱহাৰ কৰি পেলাই তেখেতক আক্ৰমণ কৰিছিল তিনিজনকে গতিকে তাত 326টো আহিবই আৰু যিটো প্ৰমাণ হ'লে 10 বছৰ পৰ্যন্ত জেল হ'ব পাৰে আৰু যিটো 302 মাৰ্ডাৰ মানে ভাৰতীয় দণ্ডবিধিৰ যিটো 302 সেইটোতো যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে গতিকে এতিয়া নন্দিতা শইকীয়াৰ এইটোতো 302 আহিবই
আৰু এটেম্প টু মাৰ্ডাৰ 307 সেইটো বাকী দুজন ব্যক্তিৰ ক্ষেত্ৰত বান্ধৱী 307 আৰু আহিব পিতৃৰ ক্ষেত্ৰত। বান্ধৱী আৰু পিতৃৰ ক্ষেত্ৰত যিহেতু তেখেতসকলে প্ৰায় সংকটজনক অৱস্থাত আছে এতিয়া ভাস্কৰদেৱ কোঁৱৰদেৱে যিখিনি ক'লে তাৰ লগতে যে আমাৰ বহুত ক্ষেত্ৰত কি হয় প্ৰমাণৰ অভাৱতো ন্যায় ব্যৱস্থাটো এটা প্ৰমাণৰ ওপৰত নিৰ্ভৰ কৰে গতিকে তেখেতে এইমাত্ৰ মোক ক'লে বা আমি আলোচনাও কৰিলোঁ যে সেই ছাত্ৰীগৰাকীৰ তেখেতৰ কাপোৰখিনিও চিজ কৰিব লাগে কাৰণ তাৰ পৰাও যথেষ্ট তাৰ লগত আইনী ব্যৱস্থা জড়িত হৈ আছে আৰু মই এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ যে বহুত ক্ষেত্ৰত আমি দেখা পাওঁ যে এইটো কথা স্বীকাৰ কৰিবই লাগিব কাৰণ মই নিজেও 10 বছৰ ধৰি এই প্ৰফেশ্যনটোৰ লগত ওকালতিৰ লগত জড়িত হৈ আছোঁ বহুত ক্ষেত্ৰত প্ৰমাণৰ অভাৱত বা তদন্তকাৰী বিষয়াগৰাকীৰ তেখেতৰ নিজৰ দায়বদ্ধতা নোহোৱাৰ কাৰণে বহুত অপৰাধী সাৰি যায় গতিকে এই কেছটো বিশেষভাৱে এনেকুৱা ধৰণৰ যিবিলাক কেছ থাকে এইটোতো ফাষ্ট ট্ৰেক কোৰ্টত দিবই লাগে ক্ষিপ্ৰতাৰে এইটো মানে তেখেতসকলে ন্যায় পাব লাগে দ্বিতীয় কথা হৈছে যিজন তদন্তকাৰী বিষয়া সেই বিষয়াজনেও মানে মানৱতাৰ দৃষ্টিকোণৰ পৰা চাই তেখেতে সেইটো আগবঢ়াব লাগে এতিয়া আপুনি চাওক যে যদি আজি 302ত আপোনাৰ 3 মাহৰ ভিতৰত যদি চাৰ্জশ্বিট দাখিল নকৰে তদন্তকাৰী বিষয়াই তেতিয়াহ'লে ডিফল্ট বেল পাই তেখেতে ওলাই যাব পাৰে অৰ্থাৎ তেওঁ জেলৰ পৰা মুক্ত হৈ আহি এই বিষয়টোত আমি সকলো আমি মুক্তভাৱে বিচৰণ কৰিব লাগে দৃষ্টি ৰাখিব লাগিব কাৰণ কিয় মই নিজে বহুত ক্ষেত্ৰত যিহেতু আমি ওকালতি কৰোঁ গতিকে বহুত ক্ষেত্ৰত দেখিছোঁ যে বহুত অপৰাধী সেইকাৰণে ডিফল্ট বেল পাই তেখেতসকলে চাৰ্জশ্বিট নিদিয়াৰ কাৰণে ওলাই গৈছে আজি মই এইটো উদাহৰণ মই এনেই দিছোঁ যে অকল আজি এইটো উদাহৰণ আজি শ্বেতা আগৰৱালাক কেনেকৈ হত্যা কৰিছিলে আজি অৰ্ণমাই বৰা বুলি শিক্ষয়িত্ৰীগৰাকীক কেনেকৈ হত্যা কৰিছিল যেতিয়া দামিনী হত্যা হৈছিলে তাৰ পিছতে প্ৰাক্তন আপোনাৰ ন্যায়াধীশ জে.এছ. বাৰ্মাৰ নেতৃত্বত এখন 3জনীয়া কমিটি গঠন কৰি দিয়া হৈছিল আৰু সেই কমিটিয়ে আপোনাৰ ফৌজদাৰী যিটো আমাৰ ক্ৰিমিনেল ল বুলি কয় তাত যথেষ্ট সংশোধন আনিছিলে গতিকে আইনী প্ৰক্ৰিয়াত যথেষ্ট সংশোধন অনা হৈছে আনকি আপোনাৰ অশ্লীল ইংগিত দিলেও কাৰাবাস খাটিব লাগে গতিকে এই যিটো বিষয় আপুনি যিটো NCRBৰ যিটো কথা কৈছে NCRB ৰিপৰ্ট মতেদি 2016ত 20,869টা 2018ত 27,728টা 2017ত 23,082টা ঘটনা অসমত সংঘটিত হৈছে অকল 5 বছৰত অসমত 1,13,309টা নাৰীজনিত ঘটনা সংঘটিত হৈছে গতিকে এই ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰখনৰ প্ৰতিও আমি যথেষ্ট তেখেতসকলৰ প্ৰতি এটা সন্মান জনাই ক'ব বিচাৰোঁ যে এই যে OC বা SP যি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি ধৰণৰ বৈঠক অনুষ্ঠিত কৰিছে সেই বৈঠকৰ ফলস্বৰূপে যদি আৰক্ষী বিভাগত সংস্কাৰ আহে যদি আৰক্ষী বিভাগে যদি শূন্য সহনশীলতা নীতি যদি তেখেতসকলে পালন কৰে কিন্তু এইটো হ'ব নালাগিব যে আৰক্ষী জিম্মাত 88জনৰ মৃত্যু হ'ব নালাগিব মানৱ অধিকাৰৰ প্ৰশ্নটো তেখেতসকলে চকু দিব লাগিব গতিকে মই ভাবোঁ যে নন্দিতা শইকীয়াৰ হত্যাৰ অন্তৰালত আমি গোটেই সমাজ ব্যৱস্থাৰ সামাজিক দৃষ্টিকোণ আমি সামাজিকভাৱে বিশ্লেষণ কৰিব লাগিব বিশ্লেষণ কৰি আপুনি যিটো কথা কৈছে যে ৰিণ্টু শৰ্মাৰ নিচিনা ব্যক্তিসকলক চুব পৰাকৈ চৰকাৰে কিছুমান সজাগতামূলক অনুষ্ঠান কৰিব লাগিব আইনজীৱীসকল হওক বৌদ্ধিক শ্ৰেণীৰ লোক হ'ল তদন্তকাৰী বিষয়া হওক আৰক্ষী তেওঁলোকৰ মাজত এটা যোগসূত্ৰ এটা সম্পৰ্ক স্থাপন কৰি তেখেতসকলক সমাজৰ মাজলৈ উলিয়াই দিব লাগিব কাৰণ আজি যদি উত্তৰ প্ৰদেশ বিহাৰ আজি যদি সেই ঘটনা যদি অসমত হ'বলৈ পায় সেইটো খুব এটা পৰিত্ৰাপৰ আৰু খুব দুখজনক কথা ঠিক আছে মই আকৌ আহিম মই আহিব খুজিছোঁ জ্যোতিস্মিতা শৰ্মা আপোনাৰ কাষলৈ আমি কথাবোৰ মুকলিকৈ আজি যিহেতু আলোচনা কৰিছোঁ বহুতেই ক'ব আজিৰ তাৰিখত এনেধৰণৰ হয় কাৰণ মানুহ এতিয়া অধৈৰ্য হৈ পৰিছে বহু দিশত এহাতেদি আমি ক'ভিডজনিত পৰিৱেশ ভাৰাক্ৰান্ত তাৰ লগে লগে কালি আমি এটা অনুষ্ঠান কৰিলোঁ যে HIV বাঢ়িছে সমানে সমানে বিভিন্ন ধৰণৰ সমস্যা মূল্য বৃদ্ধি আছে গাঁৱৰ মানুহে খাবলৈ ভালকৈ পাইছে নে নাই পোৱা এই ধৰণৰ কথা বতৰা আছে বহুতেই হয়তো ক'ব যে আজি এগৰাকী ছাত্ৰী নিহত হৈছে এওঁলোকৰ মেলা আৰম্ভ হ'ল মই একেবাৰে অপ্ৰিয় আৰু যিবোৰ কথা মানুহে সচৰাচৰ পাতে মই সেই কথাৰ আঁত ধৰি কৈছোঁ ক'ৰবাত আমাৰো ভুল থাকিব পাৰে ডাঙৰ কথা নহয় কিন্তু কথাটো হ'ল যে এই বিষয়বোৰ আমি এনেকৈ এৰাই চলিব নোৱাৰোঁ আমাৰ কথাটো হ'ল যে আইনগত যিখিনি সজাগতা এই পৰিয়ালটোৰ লোকসকলক আমি প্ৰদান কৰিব লাগে বা এওঁলোকে কাৰণ সকলোৱে কামনা কৰিছিল প্ৰাৰ্থনা কৰিছিল নন্দিতা যাতে সুস্থ শৰীৰে নিজৰ ঘৰলৈ পুনৰ উভতি আহিব পাৰে আৰু যেতিয়া খবৰ ওলাইছিল প্ৰথমবাৰৰ কাৰণে এগৰাকী চিকিৎসকে হয়তো কাৰোবাক কৈছিল চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হোৱা বুলি এই ধৰণৰ কথা যেতিয়া প্ৰথমে ওলাইছিল আজিৰ কথাটো নহয় তেতিয়াও বহুতে বা পৰিয়ালৰ লোকে সকলোকে আহ্বান জনাইছিল যে আপোনালোকে এনেধৰণৰ বা বাতৰি নিদিব আপোনালোকক প্ৰাৰ্থনা জনাইছোঁ আৰু আমাৰ ছোৱালীজনীৰ কাৰণে প্ৰাৰ্থনা কৰক প্ৰাৰ্থনা কিন্তু সকলোৱে কৰিছিলে আৰু এই ঘটনাটোৰ তীব্ৰ ভাষাৰে সকলো পক্ষই গৰিহণা দিছে এতিয়া কথাটো হ'ল যে কেতিয়াবা গৰিহণা দিয়া মানুহেও এনেধৰণৰ কাম কৰে
আপুনি দেখিব সামাজিক মাধ্যমত গৰিহণা দিছে আন কাৰোবাৰ ওপৰত হোৱা আক্ৰমণক আৰু নিজেও ঘৰত গৈ তেনেধৰণৰ কাম কৰিছে বা ওচৰ চুবুৰীয়াৰ লগত তেনেধৰণে তৰ্ক যুদ্ধ বা মাৰপিটত লিপ্ত হৈছে এইবোৰ আমি দেখি থকা কথা এতিয়া এই যিটো পৰিৱেশৰ মাজত আমি আছোঁ আমি পৰিয়ালটোক আইনগত এটা সুপৰামৰ্শ পৰিয়ালটোৱে নহ'লেও যাতে তেওঁলোকৰ আজি আছুৰ যিগৰাকী প্ৰতিনিধি হওক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যিগৰাকী প্ৰতিনিধি হওক তেওঁলোকৰ মাজেৰে কথাবোৰ যাব লাগে গতিকে আপোনাৰ কি পৰামৰ্শ হ'ব এই গোটেই বিষয়টোক লৈ প্ৰথমতে ছাত্ৰীগৰাকীৰ মৃতকৰ প্ৰতি মই ভগৱানৰ ওচৰত সেৱা জনাইছোঁ তেওঁৰ আত্মাই শান্তি পাওক আৰু আপুনি কোৱাৰ দৰে এনে এটা বিষয় লৈ যে আমি আলোচনা কৰিবলগীয়া হৈছে এই অসম মুলুকৰ বাবে এয়া অত্যন্ত এটি দুখৰ কথা দুখৰ বিষয় এইটো এটা তৎসত্ত্বেও আমি যিহেতু পৰিস্থিতিৰ সন্মুখীন হৈছোঁ এতিয়া মূল বিষয়টো এনেকুৱা যে ৰিণ্টু শৰ্মাৰ দৰে অপৰাধী যদি সাৰি যায় তেনেহ'লে সি সমাজৰ বাবে এক ডাঙৰ বিপদ আৰু সমাজত যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নঘটে তাৰ বাবে ৰিণ্টু শৰ্মাৰ দৰে অপৰাধী সাৰি যোৱাটো উচিত নহয় ইতিমধ্যে অধিবক্তা দুগৰাকীয়ে গুৰুত্বপূৰ্ণ দিশ কিছুমান উনুকিয়াই গৈছে তাৰ লগতে সাঙুৰি মই এইখিনি ক'ব বিচাৰিছোঁ যে ছাত্ৰীগৰাকীৰ সৈতে যি দুগৰাকী ব্যক্তি আছিল তেওঁলোকৰ সৈতেতো 307 থাকিব এই কথাটো কোৱা হৈছে এটেম্প টু মাৰ্ডাৰ আৰু যিহেতু ছাত্ৰীগৰাকী আজি মৃত্যু হ'ল গতিকে এইটো এটা হত্যা এইটো এটা মাৰ্ডাৰ 30টো ইয়াত নিশ্চিতভাৱে আহিব আৰু 30টোৰ শাস্তি হিচাপে ৰিণ্টু শৰ্মাৰ মৃত্যু আমি ফাঁচীৰ কথাও আমি ক'ব পাৰোঁ নতুবা লাইফ ইমপ্ৰিজনমেণ্ট যাৱজ্জীৱন কাৰাদণ্ড আৰু লগতে জৰিমনা এই গোটেইখিনি কথা আহি যায় এতিয়া বিষয়টো হ'ল ৰিণ্টু শৰ্মাৰ দৰে ৰিণ্টু শৰ্মাই যিখিনি কৰা বুলি আমি বাতৰি কাকত বা টিভিৰ স্ক্ৰীণত আমি যিখিনি দেখিবলৈ পাইছোঁ সেইখিনিৰ পৰা এটা আইনৰ এটা কথা আছে ৰেছ ইপছা লিকুইটাৰ The thing itself speaks about the incident. ঘটনাটোত কি ঘটিছে তাত প্ৰমাণৰ কথা ৰহা নাই সেই ঘটনাটো নিজেই কৈছে তাত কি ঘটিছে গতিকে ইয়াত ৰিণ্টু শৰ্মাৰ দৰে অপৰাধী সাৰি যোৱাৰ সুৰুঙা আচলতে কম গতিকে ইতিমধ্যে আমাৰ জ্যেষ্ঠ অধিবক্তা ভাস্কৰদেৱ কোঁৱৰ ডাঙৰীয়াই ক'লে যে পুলিচ আৰক্ষীৰ তদন্তৰ কথা গতিকে ইয়াতে মই ভাবোঁ যে প্ৰত্যেকেই আচলতে মানৱীয়তাৰে কাম কৰিব লাগে আজি যে মই ইয়াত এই যে ষ্টুডিঅ'ৰ এই মঞ্চত বহি যে কথাখিনি কৈ আছোঁ ইয়াত মই আচলতে এগৰাকী আইনৰ ছাত্ৰীতকৈও মানৱীয়তা দৃষ্টিভংগীৰে কথাটো মই বেছি চাবলৈ বিচাৰিছোঁ এইবাবে যে সমাজখনত আজি অকল এইটো এটা একমাত্ৰ উদাহৰণ নহয় এনেধৰণৰ বহুত ঘটনা ঘটিছে নিৰ্ভয়া কাণ্ডৰ পাছত আমাৰ ভাৰতবৰ্ষৰ নাই শেষ হ'ব বুলি ভাবিছিলোঁ কিন্তু নহ'ল শেষ আনকি নিৰ্ভয়া কাণ্ডৰ পিছত আমাৰ বহুত সংশোধনীও কৰা হ'ল পষ্ট ল' আহিল বিভিন্ন ধৰণৰ হেৰি আহিল আনকি যদি কোনোবাই এনেকুৱা ধৰণৰ ঘটনাটো বহুত দূৰৰ কথা যদি কোনোবাই অশালীন মন্তব্যও কৰে তাৰ বাবেও তেওঁ হয় সেইবোৰ আছে গতিকে অশালীন মন্তব্য কৰিলেও তেওঁ শাস্তিৰ সন্মুখীন হ'ব লাগিব তেনে পৰিস্থিতিত মুকলিভাৱে ডাইৰেক্ট খপিয়াই এজনী ছোৱালীক আজি হত্যা কৰা বুলিয়ে ক'ম যিহেতু তেওঁৰ মৃত্যু হ'ল গতিকে এই ক্ষেত্ৰত ৰিণ্টু শৰ্মাৰ দৰে অপৰাধী সাৰি যোৱাটো কোনোপধ্যে নিবিচাৰোঁ তেওঁ আৰু মই ৰেছ ইপছা লিকুইটাৰৰ কথা ক'লোঁ যে তাত যিটো হৈছে প্ৰমাণৰ দ্য ইনচিডেণ্ট ইটছেল্ফ স্পিক্স এবাউট দি ইনচিডেণ্ট দ্য থিংছ ইটছেল্ফ স্পিক এবাউট দি হয় আমি গোটেই পৰিৱেশটো আমি দেখিছোঁ যিহেতু তেওঁ দা লৈ এটা কথা মই ইয়াত ক'ব বিচাৰিছোঁ যে সংস্কাৰী মানসিকতাৰ কথা কৈ থকা হৈছে মই সেইটোলৈ আহিম মই এটা বাণিজ্যিক বিৰতি যিহেতু ল'ব লাগিব মই সেইটো আপোনাৰ কাষলৈ আকৌ আহিম এতিয়া কথা হ'ল যে তেওঁৰ দাখন আমি দেখিছোঁ তেওঁ হাতত দা লৈ আছে তেওঁৰ কাপোৰত তেজ লাগি আছে তেওঁ কাক ঘপিয়াই আহিছিল সেয়াও মানুহে দেখিছে গতিকে এই গোটেই কথাবোৰে যথেষ্টখিনি সাক্ষ্য প্ৰমাণ ইতিমধ্যে বহন কৰিছে আৰক্ষীৰ তৎপৰতা আৰক্ষীৰ ভূমিকা আৰক্ষীৰ দায়বদ্ধতা আৰু বিচক্ষণতা এই কথাকেইটাৰ ওপৰত এই গোটেই গোচৰটো নিৰ্ভৰ কৰিব বহু পৰিমাণে আমি আশা কৰিম আৰক্ষীয়ে গোটেইখিনি দিশ চালি জাৰি চাই যাতে আগবাঢ়ে আজিৰ পৰ্যবেক্ষণৰ বিষয়বস্তু আপোনালোকে গম পাইছে নন্দিতা শইকীয়া আৰু নাই নন্দিতা শইকীয়া 21 আগষ্টৰ পৰা এই নামটো আপোনালোকে সকলোৱে শুনিছে কিন্তু স্থানীয় লোকসকলৰ বাবে নন্দিতা এগৰাকী যথেষ্ট প্ৰতিভা সম্পন্ন ছাত্ৰী আছিল তেখেতৰ বিষয়ে অঞ্চলটোৰ সকলো লোকেই জানিছিল বিহুৰ পৰা আৰম্ভ কৰি কবিতা আবৃত্তিলৈ সকলোতে পাৰ্গত আছিল নন্দিতা শইকীয়া গতিকে যি পৰিৱেশৰ মাজত নন্দিতা ডাঙৰ হৈছে তেওঁ হিন্দী বিষয়টোক সন্মান সহকাৰে লৈ তেওঁ পঢ়িব খুজিছিল অধ্যয়ন কৰিব খুজিছিল কিন্তু ঢকুৱাখানাত সেই ব্যৱস্থা নথকাৰ বাবে তেওঁ ধেমাজিৰ মৰিধল কলেজত নামভৰ্তি কৰিছিল আজি 3rd ছেমেষ্টাৰ বা তৃতীয় ষান্মাসিকত তেওঁ অধ্যয়ন কৰি আছিল
পৰীক্ষাৰ বাবে তেওঁ গৈছিল, বান্ধৱীৰ সৈতে গৈছিল, বান্ধৱীৰ পিতৃও আছিল, তেওঁলোকক আগবঢ়াই আনিবলৈ সেই সময়ত। আৰু হোটেলত চাহ খাবলৈ যাওঁতেই ৰিণ্টু শৰ্মাই এই ঘাতক আক্ৰমণ কৰিছিল। ৰিণ্টু শৰ্মাই সেই সময়ত এখন দা লৈ আছিল, চোকা অস্ত্ৰ এপাত লৈ আছিল। তেওঁৰ আমি আজি উল্লেখ কৰিবই লাগিব যে তেওঁৰ কাপোৰত তেজৰ দাগ লাগি আছিল, লগতে তেজৰ টোপাল কাঢ়ি আছিল সেই দাখনৰ পৰা। এই কথাও আমি দেখিছোঁ। সকলো আমি দেখুৱাব নোৱাৰোঁ আপোনালোকক কেতবোৰ বাধা নিষেধৰ বাবে। কিন্তু কথাটো হ'ল যে নন্দিতা সেই আক্ৰমণত গুৰুতৰভাৱে আহত হোৱাৰ পিছত আজি 21 তাৰিখৰ পৰা আজিৰ তাৰিখলৈ চিকিৎসাধীন হৈ আছিল। আজি চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। নিয়তিৰ ওচৰত হাৰ মানিলে নন্দিতাই। আৰু আমি কৈছোঁৱেই যে এনে নন্দিতা বুলিয়েই নহয়, এনে বহু নন্দিতা আমাৰ মাজৰ পৰা হেৰাই গৈছে। নিতৌ এনেধৰণৰ ঘটনাৰ খবৰ আহিছে। এই আলোচনা আমি আৰম্ভ কৰাৰ প্ৰাকখনত চাংচাৰিত আৰু এগৰাকী যুৱতীক প্ৰেমিকে আক্ৰমণ কৰিছে, উপৰ্যপুৰী চুৰিকাঘাত কৰিছে। কিদৰে পাৰে মানুহে এইবোৰ কাম এনেধৰণে আক্ৰমণ কৰিবলৈ? যাক ভাল পাওঁ বুলি কয়, যাৰ প্ৰতি প্ৰেম থাকে, ভালপোৱা থাকে বুলি দাবী কৰে, তেওঁৰ ওপৰত এনে জিঘাংসা, তেওঁৰ ওপৰত এনে ঘাতক আক্ৰমণ কিদৰে সম্ভৱ হয়? গতিকে ক'ৰবাত আমাৰ মানসিক স্বাস্থ্যৰ অৱনতি ঘটিছে নেকি? এই কথাখিনি আমি পাতিব লাগিব। ডাক্তৰ জয়ন্ত দাস ডাঙৰীয়া আমাৰ মাজত আছে, তেখেতে আমাৰ পৰা বিদায় ল'ব। কিন্তু তাৰ প্ৰাকখনত মই ভাবোঁ তেখেতে এই বিষয়টোত আৰু অকণমান আলোকপাত কৰি যাতে বিদায় লয়। মই আপোনাৰ কাষলৈ আহিছোঁ দাস ডাঙৰীয়া। হয়, কথাটো হ'ল কি, এজন মানুহৰ আচৰণ ব্যৱহাৰ সমাজ জীৱনত কেনেধৰণৰ হ'ব, এইটো এটা বৰ জটিল প্ৰক্ৰিয়া, এটা জটিল সংমিশ্ৰণ। ইয়াত বহু ধৰণৰ কথাৰ প্ৰভাৱ আৰু ফেক্টৰৰ এটা ইণ্টাৰেকশ্যনছ থাকে। গোটেইখিনি কথা কোৱাটো টেকনিকেলি সম্ভৱ নহয় যদিও এজন মানুহৰ শৰীৰ মন আৰু শৰীৰ মনৰ ভিতৰত যিমানখিনি ৰাসায়নিক পদাৰ্থ, হৰমন, তেওঁৰ জিনেটিকেল কথা, ইভলিউশ্যনেৰী প্ৰচেছ, আনকি ক্ৰমবিকাশৰ কথাও এইবিলাকৰ লগত জড়িত থাকে। আৰু সমাজত ঘটি থকা প্ৰতিটো ঘটনাৰ প্ৰভাৱ সেই মানুহজনৰ ওপৰত পৰি এটা জটিল সংমিশ্ৰণৰ ফলত এজন মানুহৰ আচৰণ প্ৰতিফলিত হয়। ইয়াৰে ভিতৰত আটাইতকৈ ডাঙৰ কথা হৈছে মানুহৰ মগজুৰ আভ্যন্তৰীণ যি স্নায়ুকোষ, সেইবিলাকৰ আন্তঃগাঁথনি আৰু তাৰ লগত থকা বিভিন্ন ধৰণৰ যিবিলাক আমাৰ নিউৰ'চাইন্সৰ সংযোজন, সেইবিলাক মই এষাৰ কথাৰে বুজাব খুজিছোঁ। এষাৰ কথা আছে, while in the construction of brain it is nature or God supplies the raw material, but it is the nurture which act as an architect to put them together. জন্মগতভাৱে আমি এটা মগজুৰ বা মস্তিষ্কৰ অধিকাৰী হৈ আহোঁ, আৰু এই মস্তিষ্কৰ অধিকাৰী হৈ আহোঁতে আমাৰ বংশগত কথাৰ উপৰি আমাৰ কৰ্মবিকাশৰ কথাৰো প্ৰভাৱ থাকে। হাজাৰ হাজাৰ বছৰৰ কৰ্মবিকাশৰ আমাৰ মানুহ হিচাপে, হোম'চেপিয়েন্স হিচাপে আমি কেনেকৈ তৈয়াৰ হৈছোঁ, আৰু যেতিয়া আমাৰ ব্যৱহাৰ, আমাৰ আচৰণ সমাজত প্ৰতিফলন হ'ব, এই গোটেইবিলাক কথাৰ আমাৰ মগজুৰ যিটো নিউৰ'চাইন্স বা জৈৱিক কথাবিলাক আছে, নিউৰ'বায়'লজিকেল কথা, জৈৱ ৰাসায়নিক কথা, জৈৱ স্নায়ু জৈৱিক কথা, এইবিলাকৰ এটা সাংঘাতিক ধৰণৰ কথা থাকে। কিন্তু কথাটো এইটোৱেই হ'ল, যদিও ভগৱান বা প্ৰকৃতিয়ে আমাক এটা মগজুৰ অধিকাৰী কৰি জন্ম দিয়ে বা আমি জন্ম লওঁ, ইট ইজ দ্য নাৰ্চাৰ। সেই মগজু আৰু মস্তিষ্কটোক আমি কেনেদৰে লালন পালন কৰিছোঁ, হুইচ পুট এজ এন আৰ্কিটেক্ট টু পুট দেম টুগেডাৰ। আৰু সেইটোৱেহে এসময়ত গৈ আমাৰ আচৰণৰ প্ৰতিটো কথা তাক নিয়ন্ত্ৰণ কৰিব পৰা, তাৰ প্ৰতিফলন ঘটাব। সেইকাৰণে জন্মৰ পৰা ঘৰখনত প্ৰতিপালন, মাক দেউতাকৰ অভিভাৱকৰ শৈলী, স্কুলীয়া জীৱনত আৰম্ভ হয় সমাজৰ যিখিনি ইণ্টাৰেকশ্যন, সেইখিনি আৰু পাঠ্যক্ৰম আৰু সমাজৰ প্ৰতিটো ঘটনাৰ এটা প্ৰভাৱ থাকে। সেইকাৰণে মই সদায় এটা কথাত গুৰুত্ব আৰোপ কৰিবলৈ চেষ্টা কৰোঁ আৰু ৰাইজকে এইটো কথা ক'বলৈ চেষ্টা কৰোঁ যে জন্মৰ পৰাই এটি সন্তানক তেওঁৰ মনস্তত্ব আৰু ব্যক্তিত্বৰ গঠনৰ ক্ষেত্ৰত যিখিনি চাইণ্টিফিক, যিখিনি এফেক্টিভ পেৰেণ্টিং আছে, অভিভাৱকৰ শৈলীৰ যিখিনি বিজ্ঞানসন্মত কথা আছে, এইটো আজিৰ দিনত প্ৰতিটো ঘৰৰ প্ৰতিটো পৰিয়ালৰ অভিভাৱকে জনাটো উচিত। আৰু তাৰপিছতে স্কুলৰ পাঠ্যক্ৰমত শিক্ষক শিক্ষয়িত্ৰীকে আদি কৰি সকলোৱে মনস্তত্ব আৰু ব্যক্তিত্ব গঠনৰ এই কথাবিলাকৰ ওপৰত গুৰুত্ব আৰোপ কৰিলেহে আমি সমাজখনত এক সু মানসিক স্বাস্থ্যৰ আৰু সু ব্যক্তিত্বৰ অধিকাৰী আমি সমাজখনত দিব পাৰিম। আৰু তেতিয়াই সমাজৰ বহু সমস্যাৰ প্ৰতিৰোধ বা আমি প্ৰিভেণ্ট কৰিব পাৰিম বুলি মোৰ খুব দৃঢ় বিশ্বাস। কিন্তু যেতিয়ালৈকে সমাজে মানসিক স্বাস্থ্যকেই গুৰুত্ব নিদিব, যেতিয়ালৈকে মানসিক স্বাস্থ্যৰ সম্বন্ধে মানুহৰ ধ্যান ধাৰণা বা সজাগতা নাথাকিব, তেতিয়ালৈকে কিন্তু আমি বহু কথাৰ উত্তৰ আমি নাপাম। ভাস্কৰ দেৱ কোঁৱৰে আপোনাক কিবা ক'ব খুজিছে এই গোটেই বিষয়টোত, হয়তো আপোনাৰ সৈতে আপোনাৰ পৰা কিছু
কিছু পৰামৰ্শ বা এই ক্ষেত্ৰত সমিধানো বিচাৰিব পাৰে ভাস্কৰদেৱ কোঁৱৰ আপোনাৰ কথা আজি মই ষ্টুডিঅ'লৈ যাব পৰা নাই হয় একো নাই একো নাই দাদা মই আপোনাৰ ভাস্কৰদেৱ কোঁৱৰে কিবা ক'ব খুজিছে আপোনাক দাদা মই যেতিয়াই কোৰ্টলৈ যাওঁ আপোনাৰ চেম্বাৰৰ আগেদি সদায় যাওঁ আৰু মই এটা কথা মন কৰিছোঁ যে কৰোণা টাইমত আপোনাৰ চেম্বাৰৰ আগত যথেষ্ট ভিৰ হৈছে তাকে এটা কথা উল্লেখ কৰিব পাৰি যে এই কৰোণা টাইমত মানুহৰ যথেষ্ট ষ্ট্ৰেছ এংজাইটি বাঢ়িছে কিন্তু সেইটো সময়তে আপুনি যেনেকৈ মেণ্টেল হেল্থৰ কথা কৈছে মই অসম চৰকাৰৰ ক্ষেত্ৰত মই দেখিছোঁ তেওঁলোকে যি ধৰণে মেডিকেল কলেজবিলাক পাতিছে আমাৰ অসমত কিন্তু এনেকুৱা ধৰণৰ মেণ্টেল হেল্থ ইনষ্টিটিউট আজিলৈকে স্থাপন কৰিবলৈ অসম চৰকাৰ আগবাঢ়ি অহা নাই আৰু তাৰোপৰি মই দেখিছোঁ যে মেডিকেল কলেজত আপুনি এজন ধৰক বহুত এক্সপিৰিয়েঞ্চ ছাকচেছফুল আপুনি এজন ডক্টৰ কিন্তু আপোনালোকৰ যিটো চাইকেট্ৰি ডিপাৰ্টমেণ্ট থাকে গুৱাহাটী মেডিকেলে কওক বা আজি আছাম মেডিকেল কলেজে হওক বা যিসকল উঠি অহা ডক্টৰ আছে তেওঁলোকৰ এই ছাবজেক্টটোৰ প্ৰতি ইমান আকৰ্ষণ নাথাকে যেনেকৈ ধৰক মেডিচিন বা চাৰ্জাৰী বা ৰেডিঅ'লজি বা ডাৰ্মেটলজিৰ প্ৰতি থাকে তো আপুনি নাভাবেনে যে আমাৰ অসম চৰকাৰে অসমৰ ক্ষেত্ৰত ইমানবিলাক মেডিকেল কলেজত য'ত মেডিকেল কলেজত এতিয়া বৰ্তমান থকা কেইখনতে পঢ়াবলৈ প্ৰফেচাৰৰ সংখ্যা কম ৰাতি হ'লে আপোনাৰ কোনো ছিনিয়ৰ প্ৰফেচাৰ নাপায় তো তেনেকুৱা ক্ষেত্ৰত আপুনি য'ত মেণ্টেল হেল্থ ইছ্যু এটা ইমান ডাঙৰ অসমত আজিৰ দিনত ইমান দৰকাৰ হৈছে য'ত এতিয়া আপুনি দেখিছে এনেকুৱা ঘটনাৰ পৰা আৰম্ভ কৰি কালি কোনোবা এটা জেগাত এচিড থ্ৰয়িঙলৈকে মানে ইনচিডেণ্ট হৈছে তো মই ভাবোঁ যে আপুনি এইটো ক্ষেত্ৰত আপুনি অলপ আমাক মানে অৱগত কৰক যে অসমত কিয় আমি মেণ্টেল হেল্থ ইনষ্টিটিউট হ'ব পৰা নাই ভাস্কৰ প্ৰথম কথা হ'ল নহয় এইটো কথা নহয় এটা নিশ্চয়কৈ মানে এটা সাংঘাতিক ধৰণৰ পৰিৱৰ্তন আমাৰ অসমতো আমি দেখিছোঁ মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰতিখন মেডিকেল কলেজত মানসিক স্বাস্থ্য বিভাগ এটা আছে আৰু অকল মেডিকেল কলেজ বুলিয়েই নহয় প্ৰতিখন ডিষ্ট্ৰিক্ট হস্পিটেলত এতিয়া মানসিক স্বাস্থ্য সমস্যাৰ চিকিৎসা পাব পাৰি সেইটো এটা বৰ ডাঙৰ কথা খুব ভাল কথা খুব পজিটিভ কথা আৰু আনহাতে মেণ্টেল ইনষ্টিটিউট বুলি আগতে যিখন মেণ্টেল হস্পিটেল আছিলে তেজপুৰৰ সেইখন এতিয়া এটা ডাঙৰ এখন ইনষ্টিটিউট এখন লোকপ্ৰিয় বৰ্ডলৈ উঠিছে মানে এখন ইনষ্টিটিউট অকল নিউৰ' ছায়েন্স আৰু মানসিক স্বাস্থ্যৰ গতিকে এইটো নহয় যে আৰু আন এটা কথা যে বৰঞ্চ মই এইটো ক'ম আমি পুৰণা দিনৰ চাইকাট্ৰিষ্ট কিন্তু এতিয়া নতুন দিনৰ যিসকল মানসিক ৰোগৰ চিকিৎসক ওলাইছে তেওঁলোকে কিন্তু মেডিচিন আৰু চাৰ্জাৰীতকৈও আজিকালি মানসিক স্বাস্থ্যৰ বিষয়টোৰ ওপৰত যথেষ্ট আকৰ্ষিত হৈছে আৰু যথেষ্ট গুৰুত্ব আৰোপ কৰিছে আৰু অসম চৰকাৰেও শেহতীয়াভাৱে এতিয়া মই ষ্টেট মেণ্টেল হেল্থ পলিচি আৰু ষ্টেট মেণ্টেল হেল্থ কমিটি এটা গঠন কৰিছে নতুনকৈ মেণ্টেল হেল্থ কেয়াৰ এক্ট যিখন বিল আছে সেইখন অসমত ইমপ্লিমেণ্ট হ'বলৈ গৈ আছে গতিকে এইটো নহয় যে চৰকাৰে বা মই চৰকাৰ বুলি শব্দটো নকওঁ যে নতুন চিকিৎসকসকলে একো কৰা নাই বৰঞ্চ মেডিকেল কলেজত এতিয়া বিস্তাৰভাৱে প্ৰতিখন মেডিকেল কলেজত আৰু প্ৰতিখন ডিষ্ট্ৰিক্টত আটাইতকৈ সেইটো এটা বৰ ডাঙৰ কথা যে আজিকালি মানসিক স্বাস্থ্য সেৱা উপলব্ধ হৈছে কিন্তু ডাঙৰ কথাটো হৈছে কি সমাজত মানুহৰ মাজত ৰাইজৰ মাজত এই মানসিক স্বাস্থ্য সম্বন্ধে যি ভুল ধাৰণা আছে যি ষ্টিগমা আছে যি এক অন্ধবিশ্বাস আৰু যি এটা ভুল অবৈজ্ঞানিক মনোভাৱ আছে এইখিনি দূৰ কৰাৰ ক্ষেত্ৰত আমি চিকিৎসকসকলে হয়তো বহু পৰিমাণে যদিও লাগাতাৰ নিৰবিচ্ছিন্নভাৱে আমি মানুহৰ মাজত সজাগতা কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু এই সজাগতা আৰু জোৰদাৰ প্ৰয়োজন আছে খালি মই আৰু এটা কথা ক'ব খুজিছোঁ এতিয়া প্ৰয়োজন হৈছে আমি সেই কথাটো চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ যে বৰ্তমান আমি স্কুল মেণ্টেল হেল্থ পলিচি বুলি বা প্ৰগ্ৰাম বুলি যিটো প্ৰগ্ৰাম আছে এই কথাটো আমি এতিয়া প্ৰতিখন স্কুলত ইমপ্লিমেণ্ট কৰিব লাগে বুলি মই খুব বিশ্বাস কৰোঁ নতুন যি শিক্ষানীতিত এই শিক্ষানীতিত অৱশ্যে মানুহৰ ইম'চনেল ইণ্টেলিজেঞ্চ ছ'চিয়েল ইণ্টেলিজেঞ্চ এইবিলাকৰ কথা উল্লেখ আছে কিন্তু আমাৰ অসমতো এইবিলাক হ'ব বুলি আমি আশা কৰিব পাৰোঁ আজি কিন্তু 12 বছৰ আগতে অসমত লাইফ স্কেল এডুকেশ্যন হায়াৰ ছেকেণ্ডেৰী কাউন্সিলে ইমপ্লিমেণ্ট কৰিবলৈ চেষ্টা কৰিছিল কিন্তু সেইটো কেইখনমান মিটিঙৰ পিছতে স্তব্ধ আৰু স্থবিৰ হৈ ৰ'ল কিন্তু মই আশা কৰিম এতিয়া নতুন শিক্ষানীতি আৰু শিক্ষাৰ নতুন উপদেষ্টাই মানে প্ৰতিটো শিশুৰ ইম'চনেল যিটো নিড আবেগিক যিটো নিড সেইটোৰ গঢ় দিয়াত যাতে চেষ্টা কৰে মানে শিক্ষাৰ তিনিটা কথা আছে এটা হৈছে ইণ্টেলেকচুৱেল মেচিউৰিটি আন দুটা যিটো গুৰুত্বপূৰ্ণ হৈছে সেইকেইটা দিশ হৈছে ইম'চনেল মেচিউৰিটি এণ্ড ছ'চিয়েল স্কিল মেচিউৰিটি মই আশা কৰিম অসম চৰকাৰৰ শিক্ষা বিভাগে ইম'চনেল মেচিউৰিটি আৰু ছ'চিয়েল স্কিল মেচিউৰিটিৰ ওপৰত সমানে গুৰুত্ব আৰোপ কৰি এই সম্পৰ্কীয় যিবিলাক পাঠ্যক্ৰম সেইবিলাক অনতিপলমে ইমপ্লিমেণ্ট কৰক আৰু সেই ক্ষেত্ৰত মই দৃঢ় বিশ্বাস অসমৰ মানসিক স্বাস্থ্যৰ
চিকিৎসাৰ লগত জড়িত থকা প্ৰতিজন চিকিৎসকে ইয়াত তেওঁলোকৰ যি অৰিহণা আগবঢ়াব, তেওঁলোকৰ বৰঙণি আছে হয়। নিশ্চয়কৈ যোগাব আৰু সেই ক্ষেত্ৰত অৰিহণা আগবঢ়াই সেই ক্ষেত্ৰত কিবা প্ৰয়োজন হ'লে ময়ো আগবাঢ়ি আহিবলৈ কেতিয়াও দ্বিধাবোধ নকৰোঁ কাৰণ মই সদায় বিশ্বাস কৰোঁ যে আমাৰ শিশুসকল আমাৰ কিশোৰীসকলৰ মানসিক স্বাস্থ্যৰ ওপৰতে আমাৰ ভৱিষ্যতৰ সমাজখন বহু পৰিমাণে মই ধন্যবাদ জনাইছোঁ আপোনাক এইখিনি সময় দিয়াৰ কাৰণে। যথেষ্ট মূল্যৱান পৰামৰ্শ তেখেতে আগবঢ়াইছে, কিন্তু সময়ৰ বাধ্যবাধকতা আছে কাৰণেই মই অকণমান সময়ৰ কাৰণে আকৌ ঢকুৱাখানালৈ যাব খুজিছোঁ। মই ভাস্কৰদেৱ কোঁৱৰৰ কাষলৈ আহিম, বাকীসকলৰ কাষলৈও আহিম, কিন্তু মই আহিব খুজিছোঁ নীলপৱন আপোনাৰ কাষলৈ। এতিয়া কথাটো হ'ল যিবোৰ কথা বতৰাক লৈ তাৰ ৰাইজ একাংশ লোক ক্ষোভিত হৈ আছে আজিৰ তাৰিখত, আমি সকলোৱে জানো একাংশ লোক ক্ষোভিত আৰু ক্ষোভিত হোৱাৰ কাৰণো আছে। বিভিন্ন ধৰণৰ কথা বতৰা ওলাইছে, কিন্তু আজিৰ তাৰিখত আমি ছাত্ৰীগৰাকীক হেৰুৱাইছোঁ। মূল কথাটো হ'ল কাৰোবাৰ সৈতে ভাল সম্পৰ্ক আপোনাৰ মোৰ সকলোৰে আমাৰ থাকিব পাৰে, কিন্তু কথাটো হ'ল যেতিয়া আপুনি এজন ভুল মানুহৰ সৈতে যিগৰাকী মানুহে আপোনাক অনিষ্ট সাধন কৰিব পাৰে তেওঁৰ কাষৰ পৰা যদি আপুনি কেনেবাকৈ আঁতৰি আহিব খোজে, মই নাজানো কথাবোৰ কিমান সঁচা মিছা, মই এই কথাখিনি নাজানো, মই তৎসত্ত্বেও কৈছোঁ, ক্ষমা প্ৰাৰ্থনা কৰি কৈছোঁ। যদি এনেধৰণৰ আলোচনা যিহেতু চলিছে মই সেইকাৰণে কৈছোঁ যে এই ধৰণৰ যদি কোনোবাই চিন্তা কৰে, সেই বিপদৰ মাজৰ পৰা নিজক যদি কোনোবাই আঁতৰাই আনিবলৈ প্ৰয়াস কৰে, কাৰণ তেওঁ হয়তো অদূৰ ভৱিষ্যতে তেওঁৰ পৰা অপকাৰ হোৱা অনিষ্ট হোৱাৰ কিবা আশংকা হয়তো দেখিছিল, যিবোৰ কথা চৰ্চা হৈ আছে তাৰ ওপৰত ভিত্তি কৰি কৈছোঁ, কোনেও ভুল বুজিব নালাগে। যদি সেইবোৰ কথা আমি যিহেতু আলোচনা হৈ আছে গতিকে মই কথাবোৰ আনিব খুজিছোঁ। গতিকে তেওঁ যদি আঁতৰি আহিব খুজিছিল, তেওঁক এই ক্ষেত্ৰত আক্ৰমণ কৰাটো নিশ্চয় যুক্তিসংগত হ'ব নোৱাৰে, আৰু তেওঁক প্ৰাণে মৰাটো বা তেওঁৰ সহপাঠীগৰাকীক বা তেওঁৰ পিতৃক আক্ৰমণ কৰিবলৈ উদ্যত হোৱাটো নিশ্চয় কোনো কাৰণতে এইটো যুক্তিসংগত হ'বই নোৱাৰে। ইয়াত আৰু বেলেগ কথা নাহে, বেলেগ প্ৰশ্নই নাহে। এতিয়া কথাটো হ'ল যে এই বিষয়টোক লৈ ৰাইজ অকণমান ক্ষোভিত হৈ আছে। গতিকে এতিয়া তাত যিসকল লোক বৰ্তমান উপস্থিত আছে তেওঁলোকে মূল কথাটো হ'ল যে আইনগত সকলো দিশ তেওঁলোকে আজিৰ তাৰিখত তেওঁলোকে ভালকৈ বুজি উঠিব লাগিব। ক'তো যাতে হেমাহি নহয়, ক'তো যাতে আৰক্ষীয়ে কোনো ধৰণৰ যাতে বিষয়টোত শিথিলতা প্ৰদান নকৰে, ঘৰৰ লোকসকল হওক, অভিভাৱকসকল, তেওঁৰ ওচৰৰ যিসকল লোক হওক, বা ইয়াৰ ছাত্ৰ সংগঠনে হওক বা জাতীয় সংগঠনে হওক বা ওচৰ চুবুৰীয়া লোকসকলে হওক, সকলো কিন্তু তৎপৰ হৈ থাকিব লাগিব বিষয়টোক লৈ। গতিকে ৰাইজে এই কথাখিনি আৰক্ষীৰ ওচৰলৈ লৈ গৈছেনে, আৰক্ষীক বিষয়টোৰ সন্দৰ্ভত অধিক কঠোৰ হ'বলৈ তেওঁলোকে আহ্বান জনাইছেনে? হয় ৰাজদীপ, চাওক, যেতিয়া সেই ঘটনা সংঘটিত হৈছিলে, নাৰকীয় ঘটনা সংঘটিত হৈছিলে, তাতে কিন্তু আজি আমি ইয়াত যেতিয়া উপস্থিত হৈছিলোঁ একাংশই প্ৰশ্ন তুলিছিলে যে মিণ্টু শৰ্মাই দা এখন লৈ যেতিয়া আছিলে বা আৰক্ষীয়ে তেওঁৰ ওচৰলৈ গৈছিলে, গতিকে একাংশই মন্তব্য কৰিব বিচাৰিছে যে ইমান এটা ডাঙৰ অপৰাধ কৰা মিণ্টু শৰ্মাক আৰক্ষীয়ে যদি সুৰুঙা দি পেলাই সাৰি যাবলৈ দিয়ে তেতিয়াহ'লে কিন্তু আৰক্ষীও ক্ষমাৰ যোগ্য নহ'ব। মই বৰদেউতাক আছে, সম্পৰ্কীয় বৰদেউতাক আছে, অকণমান কথা পতাৰ যত্ন কৰিম। ছোৱালীজনী আজিৰ পৰা নোহোৱা হ'ল, কিন্তু আইনগতভাৱে আপোনালোকে কেনেকুৱা ধৰণৰ শাস্তি হোৱাটো বিচাৰে মিণ্টু শৰ্মাৰ ওপৰত? প্ৰথমতে আপোনালোকৰ চেনেলৰ অভিনন্দন জনাইছোঁ আৰু দল সংগঠনৰ সকলো প্ৰশাসনীয় বিষয়াসকলকো মই আন্তৰিক অভিনন্দন জনাইছোঁ। মই এটাই কথাই ক'ব বিচাৰিছোঁ, মৰিধল কলেজৰ পৰা পৰীক্ষা দি আহি থকা অৱস্থাত 14 কিলোমিটাৰ খেদি আহি সেই মিণ্টু শৰ্মাৰ নামৰ যিজন যুৱক আছিলে, ছোৱালীজনী পেলাই লৈ ঘবিয়ালে ৰাজপথত। মই কি ক'ম, মেধা সম্পন্ন এগৰাকী ছাত্ৰী। আইনগতভাৱে তেখেতক কঠোৰতকৈ কঠোৰ, তেখেতক ফাঁচীতকৈ তাৰ যদি ওপৰত কিবা ভাল শাস্তি আছে সেইখিনি দিব লাগে। আৰু আমাৰ সকলোৱে আজি অসমবাসীয়ে নহয় আৰু গোটেই ভাৰতবৰ্ষৰ গোটেই দল সংগঠন সকলোৱে কান্দিছে। হয়, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মহিলা আছে, একাংশ মহিলা আছে, মই কথা পতাৰ যত্ন কৰিম। আচলতে আপুনিও এগৰাকী মাতৃ, এনেকুৱা এটা নাৰকীয় ঘটনা সংঘটিত হৈছে, মিণ্টু শৰ্মাৰ দৰে মানুহজনক কেনেকুৱা শাস্তি হোৱাটো আপোনালোকে বিচাৰে? কাৰণ সুৰুঙা থাকি হয়তো সাৰিও যাব পাৰে, গতিকে আৰক্ষীক কি আহ্বান জনাব এই সমগ্ৰ ঘটনাত? তেওঁক আমি ফাঁচি দিয়াটো বিচাৰোঁ আৰু সংগীতাই ন্যায় পোৱাটো বিচাৰোঁ, আৰু এনেকুৱা ঘটনা যাতে কোনোদিন নহয়। এনেকুৱা ঘটনা হ'লে ছোৱালী স্কুল কলেজ আমি পঢ়াবই নোৱাৰিম। বাহিৰত যদি ভালদৰে পঢ়িব যাওঁ বুলি ক'লে হয়তো মাতৃ হিচাপে আপোনালোকৰো চিন্তা থাকিব কিছু?
হয় আমি ইমানেই দুখিত ক'বলৈ এতিয়া আকৌ ভাষাই বিচাৰিব নাই আমি নন্দিতা যিদিনা পৰা এই কাণ্ডটো হ'ল আমি ওচৰ চুবুৰীয়া আমাক গৌ বুলি মাতে আমি মানে একদম ভাগি পৰিছোঁ মানে মোবাইলটো চালি তাইৰ পিকচাৰটো যেতিয়া দেখোঁ নহয় আমাৰ একদম হৃদয়খন কঁপি উঠে এতিয়া আমি এইষাৰে ক'ব বিচাৰোঁ যে আমাৰ যেতিয়া গোটেই ভাৰতবৰ্ষত এটা কিছুমান নাৰী শক্তি আছে নাৰীয়ে ইমান প্ৰতিবাদ কৰিছে আমাক ন্যায় লাগে অথচ নাৰীৰ ন্যায়টো কিয় হোৱা নাই এইটো গতিকে আমি প্ৰশাসনক কওঁ যে আপোনালোকে যিমান পাৰে সিমান কঠোৰ শাস্তি দিয়ক আৰু ফাঁচি দিয়াটোতো আমি অত্যন্ত জৰুৰী বুলি ভাবিছোঁ হয় ৰাজদীপ কঠোৰৰ পৰা কঠোৰতৰ যদি শাস্তি দিয়া নহয় তেতিয়াহ'লে কিন্তু মিণ্টু শৰ্মাৰ দৰে আৰু কোনোৱে হয়তো এনেকুৱা কাম কৰিব পাৰে মই আপোনাৰ ওচৰলৈ আহিম আজি মিণ্টু শৰ্মাৰ ওপৰত কেনেদৰে ন্যায় ব্যৱস্থা হ'ব তাৰ প্ৰসংগ এটাও আহি পৰিছে বহুতে সন্দেহো কৰিছে গতিকে কি ক'ব আপুনি সেই দোষৰ শাস্তি কেনেকুৱা হোৱাটো ভাল হয় এইটো অতি নাৰকীয় কাণ্ড হৈছে আমি সমগ্ৰ ঢকুৱাখানাবাসীয়ে দুখত মৰ্মাহত হৈছোঁ আৰু তেওঁক আমি কঠোৰৰ পৰা কঠোৰতম শাস্তি হ'ব লাগে সেইটোকে কামনা কৰিছোঁ ধন্যবাদ মই ধন্যবাদ জনাইছোঁ আৰক্ষীক আমি এতিয়াই আচলতে ঠিকেই আছে আৰক্ষীক পৰামৰ্শখিনি দিব লাগিব বা আৰক্ষীয়ে জানে কি কৰিব লাগে কিন্তু কেতিয়াবা বিভিন্ন ধৰণৰ অজুহাত থাকে সুৰুঙা থাকে এই সুৰুঙাবোৰ যাতে নাথাকে আমি সেইটোহে কামনা কৰিছোঁ আমি পোনছাতে আৰক্ষীক সন্দেহো আমি কৰিব খোজা নাই আৰক্ষীৰ ভূমিকা সবল হোৱাটো আমি বিচাৰিছোঁ কথাটো হ'ল মই আকৌ উল্লেখ কৰিব লাগিব যে আজি গো সুৰক্ষা বিধেয়ক গো সুৰক্ষা আইন হ'ল গতিকে এই বিষয়বোৰ যেতিয়া আমি তৎপৰতাৰে লোৱা দেখিছোঁ একে সময়তে আমি মন কৰিছোঁ যে আমাৰ মাতৃ সমাজ আমাৰ ভগ্নী আমাৰ কন্যা এইসকল কিন্তু সুৰক্ষিত হৈ থকা নাই এই ক্ষেত্ৰত কঠোৰভাৱে যাতে ব্যৱস্থা গ্ৰহণ কৰা হয় সেই কথাটো সকলোৱে বিচাৰিছে মুকলিকৈ যাতে তেওঁলোকে অধ্যয়ন কৰিবলৈ যাব পাৰে নিজৰ মহাবিদ্যালয় হওক বিদ্যালয়লৈ তেওঁলোকে অহা যোৱা কৰিব পাৰে এই পৰিৱেশটো ৰচনা হ'ব লাগিব গতিকে মই উমি ডেকা বৰুৱা আমি যিহেতু বেছি সময় নাপাম মই উমি ডেকা বৰুৱা আপোনাৰ কাষলৈ আহিছোঁ আপুনি আজি এটা কথা চাওক আজি তালিবানক সমৰ্থন কৰি 16 জন গ্ৰেপ্তাৰ হৈছে য'ত আপোনাৰ ৰাজনৈতিক দলৰ সাধাৰণ সম্পাদকো আছে গতিকে আজি এইটো বিশেষকৈ এই ঘটনাটোত আৰক্ষীৰ ক্ষেত্ৰত বহুত সহজে হৈ আছে কাৰণ তেখেত ইতিমধ্যে ৰিণ্টু শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে গোটেই প্ৰমাণখিনি তেওঁলোকে ইচ্ছা কৰিলে কোনো প্ৰমাণ নষ্ট নকৰাকৈ ৰাখিব পাৰে আৰু তাত কাপোৰত তেজ লাগি আছে ছোৱালীগৰাকীৰ কাপোৰো গতিকে এই ধৰণৰ কথাত আৰক্ষীয়ে যদি এইটো সকলো আছে তথাপিতো ভিডিঅ'তকৈ তেখেতসকলে নিজে গৈ দেখিছে মোৰ প্ৰশ্নটো হৈছে আৰু মোৰ আচৰিত লাগে ভাবিলে যে মই নিজে কিছুমান এনেকুৱা ক্লাইণ্ট পাওঁ যিবিলাকক হাজবেণ্ডবিলাক নৰ্মেল হেৰিত থাকে কিন্তু কিছুমান পৰ্যায়ত তেনেকুৱা ধৰণৰ দা কটাৰী লৈও তেওঁলোকক আক্ৰমণ কৰিব ওলায় কিন্তু বাকী সময়ত তেওঁলোক নৰ্মেল আজি ৰিণ্টু শৰ্মাক যাৱজ্জীৱন কাৰাদণ্ড হ'ব তেখেতৰ মৃত্যুদণ্ড হ'ব সেইটো এটা বেলেগ পৰ্যায় কিন্তু এই ঘটনাবিলাক ঘটিব কিয় পায় সেই কথাটোক আমি এটা বিশ্লেষণ কৰাৰ প্ৰয়োজনীয়তা আছে আজি আপুনি চাওক যে আজি ভিডিঅ' ইউটিউবত যিকোনো ধৰণৰ ব্ৰুটেল কিছুমান আপোনাৰ ভিডিঅ' পৰ্ণগ্ৰাফি সকলোবিলাকে চাব পাৰে এই ধৰণৰ নিশংকতা যিটো আজি চাংচাৰিত ঘটনা হ'ল আপুনি দেখিলে শ্বেতা আগৰৱালা প্ৰথম স্থান পাইছিলে শীৰ্ষস্থান পাইছিলে সেইগৰাকী মেধাৱী ছাত্ৰীক মই ভৰলুত থাকোঁ মোৰ একদম ঘৰৰ ওচৰতে কেনেকৈ মাৰি পেলালে আপুনি দেখিছে এই কথাবিলাক এটা বিচাৰ্যৰ বিষয় হৈছে আজি আইনত কি নাই আজি কিডনেপিঙৰ পৰা ইফটিজিঙৰ পৰা ৰেপৰ পৰা ছেক্সুৱেল হাৰেছমেণ্টৰ পৰা ডমেষ্টিক ভাইলেঞ্চৰ পৰা চাইবাৰ ক্ৰাইমৰ পৰা প্ৰতিটো বিভাগতে আইনে কিছুমান ধাৰা ধৰি দিছে তাৰ অন্তৰালত বিভিন্ন ধৰণৰ তাত শাস্তিৰ বিধান আছে কিন্তু তাৰ পিছতো যে এই ঘটনাবিলাক সংঘটিত হৈ থাকে আজি ধৰক চৰকাৰৰ বিষয়টো আহিছে আজি চাওক যে অসম চৰকাৰে আসাম ওমেন হেল্পলাইন বুলি 181ত এটা কৰি দিছে য'ত যিকোনো নাৰীয়ে য'তে থাকে মই ইয়াৰ পৰা আকৌ কৈছোঁ আসাম ওমেন হেল্পলাইন 181ত তেখেতসকলে যদি ডাইল কৰে যি সময়তে যি পৰিস্থিতিতে নহওক কিয় সম্পূৰ্ণৰূপে তেখেতসকলক সহায় সহযোগিতা আগবঢ়াব গতিকে মই ক'বলৈ গ'লোঁ যে আজি অসমৰ মুলুকত আমি য'ত নাৰীৰ কাৰণে ইতিহাসৰ উত্তৰণৰ ইতিহাস আমি কৰিব লাগিছিল তেনেকুৱাত আজি ছাত্ৰ ছাত্ৰীয়ে মুক্তভাৱে ওলাই যাব নোৱাৰা পশ্চাদমুখী এটা যাত্ৰা আমি দেখিবলৈ পাইছোঁ আনক সমালোচনা কৰি আছোঁ আমি তালিবানক সমালোচনা কৰি আছোঁ ক'ৰবাত কৰি আছোঁ আৰু নিজে আমাৰ ভগ্নী নিজৰ বান্ধৱী তেওঁলোকৰ ওপৰত আক্ৰমণ কিন্তু মই এইকাৰণে বাৰে বাৰে এটা কথা কওঁ যে এই যে ৰিণ্টু শৰ্মা এই ঘটনাটো যে সংঘটিত কৰিলে যোনে প্ৰেম কৰে প্ৰেমটো হৈছে এটা স্বৰ্গীয় অনুভূতি সেইগৰাকী নাৰীৰটো তেওঁ ভালৰো ভাল বিচাৰিব লাগে প্ৰেম প্ৰত্যাখ্যান
খানৰ কাৰণে যোনে হত্যাক মানে সাপতি ল'ব লগা হ'ল প্ৰেম হ'বই নোৱাৰে এইটো কেতিয়াও প্ৰেম হ'ব নোৱাৰে আৰু তেনেকুৱা ধৰণৰ যি ধৰণৰ মানে কালপ্ৰিটবিলাক যেনেকুৱা ৰিণ্টু শৰ্মাৰ দৰে আৰু ওলাব আজিয়ে শেষ নহয় আজি আমি এই ঘটনাটোতে চাংচাৰি দেখিলোঁ গতিকে মই আৰু এইটো কথা যে অসম চৰকাৰে যেনেকৈ আপোনাৰ চাব ইন্সপেক্টৰ 597 জনক দিলে অসম আৰক্ষীটো বিভিন্ন ধৰণৰ ব্যৱস্থাৰ দৰকাৰ আছে আৰক্ষীও বহুত ক্ষেত্ৰত কমো দেখা যায় বা বিভিন্ন আন্তঃগাঁথনি চিভিল পুলিচ আন্তঃগাঁথনি বা যিসকল তদন্তকাৰী বিষয়া তেওঁলোকে বিশেষ প্ৰশিক্ষণপ্ৰাপ্ত হ'ব লাগে গতিকে এই গোটেই কথাবিলাক আৰু বিশ্লেষণৰ কাৰণে এক ব্যৱস্থাৰ খুব প্ৰয়োজনীয়তা আছে আৰু মই সেইকাৰণে সমগ্ৰ নাৰী জাতি মাতৃজাতিক মই এইটোৱে অনুৰোধ কৰিছোঁ যিহেতু 9 মাহ 9 দিন গৰ্ভত ৰাখি সন্তান জন্ম দিওঁ আপোনালোকে সন্তানক সংস্কাৰ দিয়ক সেই সন্তানক সমাজৰ এক আশীৰ্বাদ কৰি আগুৱাই দিয়ক তেতিয়া আৰু এই ঘটনা কেতিয়াও সংঘটিত হ'বলৈ নাপায় লাহে লাহে নোহোৱা হ'ব আমি নোহোৱা হোৱাটো কৰিব লাগিব এইটো ডাঙৰ কথা মই আপোনাৰ কাষলৈ আহিছোঁ জ্যোতিস্মিতা শেষত আপুনি গোটেই বিষয়টোত আপুনি আধৰুৱা হ'ল এটা কথা ক'ব বিচাৰিছোঁ যে এই বিষয়টোৰ সৈতে যে ভালপোৱা প্ৰেম ভালপোৱা আদিৰ দৰে ইমান পবিত্ৰ শব্দবোৰ ব্যৱহাৰ নকৰিব অনুৰোধ মোৰ এইটো এটা ইয়াত কোনো প্ৰেম ভালপোৱা মই দেখিবলৈ পোৱা নাই ঘটনাটোত আৰু আমাৰ সমগ্ৰ ভাৰতবৰ্ষত কেৱল নাৰীৰ সৈতে জড়িত 47খন আইন আছে কেৱল নাৰীৰ সৈতে জড়িত তৎসত্ত্বেও নাৰী কিন্তু পদে পদে নিৰাপদ নহয় পদে পদে ভুক্তভোগী প্ৰতিগৰাকী নাৰী কি অসমৰ কি ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাৰী ভুক্তভোগী গতিকে এই ক্ষেত্ৰত সংস্কাৰৰ দিশটো আলোচ্য বিষয় হৈ পৰিছে অত্যন্ত গুৰুত্বপূৰ্ণ দিশ এইখিনিতে মই এটা কথা অনুক্ৰিয় থ'ব খুজিছোঁ যে এই চলিত বৰ্ষত মই মোৰ 2টি সন্তানকে শিলপুখুৰীৰ মহাৰিষি বিদ্যা মন্দিৰ নামৰ স্কুলখনত নামভৰ্তি কৰাইছোঁ আৰু যিহেতু অনলাইন পাঠদান হৈ আছে গতিকে মই লক্ষ্য কৰিছোঁ যে তেওঁলোকৰ এগৰাকী পঞ্চমৰ আৰু এটা হ'ল প্ৰথম শ্ৰেণীত পঢ়ে দুয়োটাৰ ক্ষেত্ৰতে মই দেখিছোঁ যে ক্লাছৰ আৰম্ভণিতে তেওঁলোকক প্ৰাণায়াম কৰোৱা হয় মেডিটেশ্যন কৰোৱা হয় তেওঁলোকক ওমকাৰ ধ্বনি প্ৰত্যেককে ওমকাৰ ধ্বনি কৰোৱা হয় আৰু তাৰ পাছত প্ৰাৰ্থনাৰ শেষত তেওঁলোকক মেডিটেশ্যন কৰোৱা হয় এতিয়া এই অনলাইন যোগে হোৱা মেডিটেশ্যনে তেওঁলোকক কিমানখিনি কাৰ্যকৰী হ'ব পাৰে মই সেইটো কিছু পৰিমাণে হ'লেও নিশ্চিতভাৱে কাম দিব আৰু যেতিয়া স্কুল খোলাত তেওঁলোকে যেতিয়া স্কুলত বহি পেলাই সেই মেডিটেশ্যন কৰিব নিশ্চিতভাৱে তেওঁলোকৰ ওপৰত তাৰ এটা পজিটিভ ধনাত্মক প্ৰভাৱ নিশ্চয় পৰিব গতিকে সেই যিটো পৰিৱেশ স্কুলখনে দিছে প্ৰথমে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী শিশুসকলক উদ্দেশ্য কৰি মই কৈছোঁ তেওঁলোকে গঢ় ল'ব প্ৰথমতে ঘৰখনত তাৰ পাছত বিদ্যালয়খনত তাৰ পিছত গঢ় ল'ব ব্যক্তি বিশেষ আৰু প্ৰতিগৰাকী ব্যক্তি বিশেষ যদি সংস্কাৰী হয় তেনেহ'লে সমাজখন সেই ব্যক্তি বিশেষেৰে গঢ় লৈ উঠা সমাজ গতিকে এটা কথাই মই শেষত সকলোলৈ অনুৰোধ কৰিব বিচাৰিছোঁ যে আমি প্ৰতিগৰাকী মাতৃ সন্তানসকলৰ প্ৰতি সচেতন হ'ব লাগিব বিশেষকৈ যিসকল পুত্ৰ সন্তানৰ মাতৃ প্ৰতিগৰাকী পুত্ৰ সন্তানৰ মাতৃয়ে তেওঁলোকৰ পুত্ৰজন যাতে সংস্কাৰী হয় সেই ক্ষেত্ৰত মাতৃগৰাকীৰ বহুত ভূমিকা আছে বুলি মই ভাবোঁ মাতৃগৰাকীক সেই ভূমিকাত পিছ হুহুকিব নালাগিব আৰু যিটো কথা মোবাইলৰ যিটো কথা এইমাত্ৰ আমাৰ অধিবক্তা উমিয়ে ক'লে সেই কথাটো মই আগতেও কেইবাবাৰো কৈছোঁ কেইবাখনো মঞ্চত কৈছোঁ যে এই যে মোবাইলৰ ছুইচটো টিপি দিয়াৰ লগে লগে এখন বেলেগ এখন জগতত আমি সোমাই যাব পাৰোঁ সেইটোত কিন্তু চৰকাৰৰো সেই ক্ষেত্ৰত হয়তো কিছু কৰণীয় আছে হৈছে যদিও আপুনি আমি গম পাওঁ সেইবোৰ বেন কৰিব পাৰি নেকি বাধা নিষেধ থকাৰ পিছতো ব্যৱস্থা লোৱা উচিত চৰকাৰে এইখিনি নহ'লে সেই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব লাগে সময় শেষ হৈছে মই 1 মিনিটমান সময় ভাস্কৰদেৱ কোঁৱৰ শেষত আপুনি কি ক'ব নাই চাওক মই আপোনালোকে ইয়াতে বহি থাকোঁতে আলোচনা কৰি থাকোঁতে এটা কথা উপলব্ধি কৰিছোঁ যে অসমত যি ধৰণে এনেকুৱা ধৰণৰ ঘটনাবিলাক হৈছে সেই হিচাপেতো মই বহুত দিন কাকো ফাঁচীৰ হুকুম দিয়া তেনেকৈ শুনা নাই বা অসমত ফাঁচীও হোৱা শুনা নাই বা যাৱজ্জীৱন কাৰাদণ্ড দিলেও 14 বছৰৰ পিছত থাকি পেলাই বহুতবিলাক মানুহ এতিয়া মুকলি আকাশত ঘূৰি আছে সেই গতিকে যিসকল মানে পুলিচ প্ৰশাসন আছে বা যিসকলে ন্যায় ব্যৱস্থাৰ লগত জড়িত আমি হয়তো এইটো আলোচনা কৰিব লাগিব যে যাৱজ্জীৱন কাৰাদণ্ড মানে তেওঁ গোটেই লাইফ যেতিয়ালৈকে এক্সটিংগুইছ নহয় যেতিয়ালৈকে মৃত্যুবৰণ নকৰাকৈ টিল ডেট তেওঁ যাতে জেলৰ পৰা ওলাই আহিব নোৱাৰে কাৰণ এইবিলাক মানুহ আকৌ যদি মুক্ত বিচৰণ কৰে তেতিয়াহ'লে মানুহে কি হ'ব কি আজিৰ দিনত মানে এনেকুৱাও আছে কিছুমান মানুহ যোনে ধৰক 10 বছৰ 14 বছৰ হ'লেও মানে কাটাকাটি কৰি সি 10 বছৰ বা 9 বছৰত ওলাই আহিব পাৰে জেলত তো সেইবিলাক বস্তু আমি অলপ লক্ষ্য ৰাখিব লাগিব আৰু এইবিলাক এনেকুৱা ধৰণৰ কিছুমান কেছ আছে যিবিলাক আমি ক্ষিপ্ৰতা কৰিলে মানুহে আমি শেষ কৰিব নোৱাৰোঁ এনেকুৱা ঘটনা আইনৰ প্ৰতি আস্থা বাঢ়িব মানুহ ভয় খাব যি কি নহওক মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি মূল্যৱান বহুকেইটা কথা আপোনালোকে কৈছে আমি আজিৰ তাৰিখত কি আশা কৰিম আমি মূল কথাটো হ'ল যে আমি ন্যায়পালিকাৰ ওপৰত যথেষ্টখিনি আমি আশা কৰোঁ আমাৰ সকলোৰে আস্থা আছে কিন্তু আমাৰ আস্থা বিশ্বাসক ন্যায়পালিকাই
ন্যায়পালিকায়ো যাতে কুঠাৰঘাত নকৰে, ন্যায় ব্যৱস্থাটো যাতে কুঠাৰঘাত নকৰে, সেইখিনি আমি কিন্তু মনে প্ৰাণে কামনা কৰোঁ। সাধাৰণ লোকৰ কথা হ'ল যে সাধাৰণ লোকৰ যি তোলাচনি তাত কিন্তু প্ৰত্যেকটো কথাই উঠে। আজি কাৰোবাক গুণগতভাৱে আপুনি ভাল বুলি ক'ব, তেওঁক ৰেহাই দিব। কাৰোবাক আপুনি গুণগতভাৱে তেওঁ যদি তেওঁৰ অপৰাধ প্ৰৱণ মনোবৃত্তি হয়, তেওঁৰ ক্ষেত্ৰত আপুনি বেছি অগ্ৰাধিকাৰ হ'ব, বাছ বিচাৰ কৰিব। এই কথাবোৰ নহ'লে ভাল। এই কথাবোৰে অন্ততঃ ৰাইজৰ মাজত আইনৰ প্ৰতি যি আস্থা বিশ্বাস সেয়া বৃদ্ধি কৰিব বুলি আমি ভাবোঁ। ইয়াত আমি ক'বই লাগিব যে কোনোবা টেলেণ্টেড হ'ল, কোনোবা প্ৰতিভা সম্পন্ন হ'ল, আইনৰ সুৰুঙাৰে বাচি যাব, কোনোবা থাকি যাব, এই কথাবোৰ নিশ্চয় হ'ব নালাগে। সেইখিনি আমি মনে প্ৰাণে কামনা কৰিছোঁ। আইনৰ প্ৰতি আমাৰ এতিয়াও বিশ্বাস আছে। ভাৰতীয় সংবিধান যথেষ্ট এখন শক্তিশালী সংবিধান বুলি ভবা হয়, যদিও কেতবোৰ ক্ষেত্ৰত সুৰুঙাৰ কথা ওলায় মাজে সময়ে, কিন্তু আইন শক্তিশালীভাৱেই প্ৰতিপন্ন হ'ব লাগিব। এই কথাখিনি আমি সকলোৱে বিচাৰিছোঁ। ৰিণ্টু শৰ্মা, ইমৰান হুছেইন, এই যিসকল ব্যক্তি আজি অভিযুক্ত হৈছে, যিসকলৰ ওপৰত আৰক্ষীয়ে ব্যৱস্থা লোৱাৰ দিশে অগ্ৰসৰ হৈছে, কঠোৰ শাস্তিৰ সন্মুখীন যাতে তেওঁলোকে হয়। নন্দিতাৰ দৰে হাজাৰজনী নন্দিতাই যাতে তেওঁলোকে আজিৰ তাৰিখত ন্যায় পায়, এইখিনি আমি কামনা কৰি আজিৰ পৰ্যবেক্ষণ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।